নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আমি এটা পডকাষ্ট সিৰিজ ষ্টাৰ্ট কৰিছো য'ত নেকি আমি সাকসেসফুল মানুহৰ পৰা আমি এই সাকসেস জাৰ্নিটোৰ বিষয়ে অলপ থুলমূলকৈ ডিসকাস কৰিবলৈ চেষ্টা কৰিম যাতে আমাৰ উঠি অহা ল'ৰা-ছোৱালীসকলে কিছুমান ইম্পৰ্টেন্ট সাজেশন বা এডভাইস পায় আজি আমাৰ লগত আছে মিস্টাৰ বিশ্বজিৎ দাস তেওঁ সদ্যঘোষিত APSC CC 2023 Assam Account Service 35 rank পাবলৈ সক্ষম হৈছে আৰু তেওঁ শৰ্টলি এসিস্ট্যান্ট একাউন্ট অফিসাৰ হিচাপে জয়েন কৰিব ধন্যবাদ বিশ্বজিৎ আমাক অলপ সময় দিয়াৰ কাৰণে ধন্যবাদ ৰাজকুমাৰ দা আপোনাক মই পডকাষ্টত ইনভাইট কৰাৰ কাৰণে সো আমি পডকাষ্ট ষ্টাৰ্ট কৰিব পাৰো হয় এতিয়া আমি এটা ফ্ৰেন্ড নিচিনা আমি ডিসকাশন কিছুমান কৰিম হয় তাতে সৰু সৰু কিছুমান পইণ্ট আমি যেতে মানে হেগিটা কোৱেশ্চন মানে সাধাৰণ প্ৰিপাৰেচন কৰি থকা ল'ৰা-ছোৱালী কিটা মনলৈ আহে হেগিটা কোৱেশ্চনে মই সুধিম তুমি বস্তুকিটা তেনেকুৱাকে এনসাৰটো দিলে ভাল হ'ব যাতে তেওঁলোকে এটা মানে ইনস্পায়াৰ যে কেনেকে প্ৰিপাৰেচনটো কৰিব পাৰিম হয় তো প্ৰথমতে আমি একাডেমিক ব্যাকগ্ৰাউণ্ডটো জানিব বিচাৰিম তোমাক হয় মই মেট্ৰিকুলেশ্যন কৰিছো সেন্ট মেৰিজ হাই স্কুল বৰপেটা ৰোডৰ পৰা তাৰ পিছত মই হাই সেকেন্ডাৰী কৰিছো সায়েন্স ষ্ট্ৰীমত BH কলেজ হাউলিৰ পৰা তাৰ পিছত মই বিটেক কমপ্লিট কৰিছো CIT কোকৰাঝাৰ আৰু মোৰ ব্ৰাঞ্চ আছিল ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং তাৰ পিছত মই এমটেক কমপ্লিট কৰিছো তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মোৰ স্পেচিয়েলাইজেশ্যন আছিল বায়ো ইলেক্ট্ৰনিক্স আৰু মই PhD লগতে কৰি আছো এতিয়া মই মোৰ স্পেচিয়েলাইজেশ্যন হল নিউৰো ইঞ্জিনিয়াৰিং আৰু মই ৰিসেন্টলি মই থেচিছখন সাবমিট কৰিছো সো এয়াই মই এডুকেশ্যন জাৰ্নি ক'বলৈ গ'লে মানে পঢ়াৰ ক্ষেত্ৰত মানে অকনো খুৰুঙা ৰাখা নাই যেটো হাইয়েষ্ট ডিগ্ৰী লৈকে মানে তেওঁ ইমানখিনি তেওঁ পাৰ কৰিলে আৰু এতিয়া ইমান এটা ডাঙৰ এটা কম্পিটিটিভ এক্সাম তেওঁ ধুনীয়াকে পাৰ কৰিব পাৰিছে আৰু আশা কৰিছো আমাৰ অসমীয়া সমাজে এজন ভাল অফিচাৰ পাব বিশ্বজিৎ দাসৰ নিচিনা নেক্সট আমি এটা কোৱেশ্চন মানে এটা পইণ্ট জানিব বিচাৰিম যেহেতু তোমাৰ ব্যাকগ্ৰাউণ্ডটো হল কমপ্লিটলি টেকনিক্যাল ব্যাকগ্ৰাউণ্ড আৰু এটা এটা প্ৰফেশনাল কোৰ্স হোৱাৰ লগে লগে আমাৰ মনত আহে যে PSU বা মহাৰত্ন নৱৰত্ন হেনেকুৱা এটা কোম্পানীত মই ইমান ডাঙৰ এটা এসিস্ট্যান্ট ইঞ্জিনিয়াৰ বা হেনেকুৱা কিবা এটা পজিশন হয় কিন্তু তাৰ মাজতে তুমি এনেকে এটা এডমিনিষ্ট্ৰেটিভ অফিচাৰ হিচাপে নিজক বনাবৰ কাৰণে যেটো ফাৰ্স্ট স্পাৰ্কটো মনলৈ কেনেকৈ আহিলে তোমাৰ মানে যে মই এইটো এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম নিজক হয় একচুয়ালি APSC বা সিভিল সার্ভিসেস এক্সাম বুলি ক'লে মই আগৰ পৰা এটা আইডিয়া আছিল মই বিটেক টাইমৰ পৰা কিন্তু মই ইমান ষ্ট্ৰংলি ফোকাস কৰা নাছিলো যেতিয়া মই এমটেক জয়েন কৰিলো তেজপুৰ ইউনিভাৰ্চিটিত মোৰ সিনিয়ৰ দাদা বাইদেউ মানে এই পৰীক্ষাটো ক্ৰেক কৰিবলৈ সক্ষম হৈছিল তো তেওঁলোকৰ পৰা মই আইডিয়া এটা পালো কি হয় তেনেকৈ মই মানে অলপ নিজে ৰিচাৰ্চ কৰিলো যে এই সিভিল সাৰ্ভিসেসটো হয় কি আৰু মোৰ লাগিল যে মোৰ সাগে মইটো পাৰিম এবাৰ মই ট্ৰাই দিয়া ভাল হ'ব তো মই সেই হিচাপতে মই মানে আগবাঢ়িবলৈ মই আহিলো আৰু তেনেকৈ মই সিভিল সাৰ্ভিসৰ প্ৰিপাৰেচনো কৰি আছিলো লগতে মই ভাবিলো যেহেতু এই এক্সামটো আপোনাৰ হেড আগত টাইমত যদি আমি চাওঁ তেতিয়াহ'লে এভৰি ইয়াৰ হোৱা নাছিলে যেনেকৈ এতিয়া হয় সো 2-3 বছৰ গেপত হয়তো মই ভাবিলো যে যেহেতু মোৰ এটা অলৰেডি মই এমটেক কৰি আছো তো মই ৰিচাৰ্চ ফিল্ডতে মই আগবাঢ়ি থাকো কিবা কাৰণ যদি APSC যদি মোৰ নহয় ক্লিয়াৰ নহয় তেতিয়াহ'লে মই এই ৰিচাৰ্চ লাইনত মই কিবা এটা মই কাম কৰিব পাৰিম তো এটা মই PhD তো মানে জয়েন কৰি ললো তো হেতু এটা ভাল মানে যে যদি আমি এটা অল্টাৰনেট অপচন এটাও যদি হাতত থাকে আৰু প্যাৰেলালি আমি এটা মনত গোল ৰাখি পেলাই আগবাঢ়ি যাব পাৰো এতিয়া নেক্সট মানে আমি এটা পইণ্ট ডিসকাস কৰিম এতিয়া ধৰা মোৰ এতিয়া এডুকেশনাল ব্যাকগ্ৰাউণ্ডত মোৰ আছে ধৰা বেসিক ইলেক্ট্ৰনিক ডিভাইস কন্ট্ৰোল সিস্টেম কমিউনিকেশন মাইক্ৰোৱেভ এন্টেনা এইবিলাক সাবজেক্টৰ ব্যাকগ্ৰাউণ্ড হিচাপে ৰাখি বা নেক্সট এমটেক কলা বায়োমেডিকেল ইঞ্জিনিয়াৰিং বায়োইলেক্ট্ৰনিক্স তাৰপিছত PhD তোমাৰ টপিকটো কেনেকুৱা আছিল নিউৰো ইঞ্জিনিয়াৰিং হয় তো সেইখিনি হল তোমাৰ ফাউণ্ডেশ্যন নেক্সট তুমি যদি কম্পিটিটিভ এক্সাম মানে আমাৰ CC কথা যদি চাওঁ য'ত নেকি আছে হিষ্ট্ৰী জিওগ্ৰাফি পলিটি ইকোনমি ইণ্টাৰনেল সিকিউৰিটি ইন্টাৰনেশনাল ৰিলেশন ডিজাস্টাৰ মেনেজমেন্ট টেকনলজিটো বাৰু ঠিক আছে অলপ লিংক হয় বাকি কিন্তু ওভাৰঅল বাকি বাহিৰা সাবজেক্ট খিনি কিন্তু অকনো লিংক নাই মানে কোনো ফালৰ পৰা লিংক নাই তো এটো এটা সঁচাকৈ চ্যালেঞ্জিং কাম মানে যে মই
টেকনিকেলত ইমান দীঘলীয়া ডিগ্ৰী থাকি বিটেক এমটেক পিএইচডি থকাৰ পাছতো মই ডিজাস্টাৰ মেনেজমেণ্ট এথিক্স বিশেষকৈ অসমৰ বিষয়ে গোটেইখিনি জানাটো কিমান চেলেঞ্জিং হয় বা কেনেকুৱা ধৰণে নিজক আগবঢ়াই দিব লাগিব মানে মাইণ্ডছেটটো কেনেকুৱা হ'ব লাগিব হয় ৰাজকুমাৰ দা মই যেতিয়া ফাৰ্ষ্ট প্ৰিপাৰেচন ষ্টাৰ্ট কৰিলো একচুৱেলি মানে ইণ্টাৰেষ্টটো আহিব লাগিব ছাবজেক্টৰ বিষয়ে তো মোৰ স্কুলিং লেভেলত যদি কওঁ মই ছ'চিয়েল ষ্টাডিজৰ ওপৰত ইণ্টাৰেষ্ট আছিলে তো মোৰ ঠিক ঠাকেই আছিলে তেতিয়া যিহেতু মই হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকুলেশ্যন পিছত এটা গেপ হৈ গ'ল আৰু মই যেতিয়া মই ভাবিলোঁ যে মই APSC কাৰণে এবাৰ মই ট্ৰাই দি চাম চিলেবাছটো অলপ চালোঁ মই কোৰ্চটো চালোঁ তেতিয়া মানে সেই আগৰ ইণ্টাৰেষ্টটো মোৰ মানে আৰু আহি গ'ল ছ'চিয়েল ষ্টাডি এনেকুৱা লিংক ছাবজেক্ট হৈ গ'ল তো সেই হিচাপত মই পঢ়ি মই যিমান মানে ছাবজেক্টবোৰ পঢ়িলোঁ প্ৰিলিমছৰ ক্ষেত্ৰত হওক বা মেইনছৰ হওক সিমানে মোৰ ইণ্টাৰেষ্টটো বাঢ়ি গ'ল এই ছাবজেক্টবোৰ আৰু মই বেছি মানে জানিবলৈ আগ্ৰহ আহি গ'লো মানে কিবা এটা হৈ আছে নেক্সট ষ্টেপ বা কি হয় এইটো হ'লে কেনেকৈ হয় মানে সেই আগ্ৰহটো থাকিব লাগিব মানে যোনে এক্সামটো প্ৰিপেৰেশ্যন কৰি আছে বা কৰিব বিচাৰিছে যদি সেই আগ্ৰহটো নাহে বা ইণ্টাৰেষ্টটো নাহে তো এইটো জাষ্ট আপুনি ছাষ্টেইন কৰিব নোৱাৰিব যিহেতু এটা ডাঙৰ লম্বা এটা জাৰ্ণি হয় তো ইণ্টাৰেষ্টটো আহিব লাগিব মোৰ হিচাপত মানে আমি বহুত ফ'ৰ্চ কৰি কাৰোবাক জোৰ কৰি নোৱাৰো সেইটোৱে তেওঁৰ মনৰ পৰা এটা আহিব লাগিব মই নিজেও চাওঁ হয় আৰু ইণ্টাৰেষ্ট ছাবজেক্টত ইণ্টাৰেষ্ট নবহিলে আপুনি এই এণ্টায়াৰ ডিউৰেশ্যনটো আপুনি ছাষ্টেইন কৰিব নোৱাৰিব 2 মাহ 3 মাহ থাকিব পাৰে পিছত আপুনি নিজৰে বৰ এটা বৰ আহি যাব আৰু এইটো ক'ব গ'লে 3 লেয়াৰ এটা এক্সাম প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ আৰু কমপ্লিটলি 1 ইয়াৰ এটা আমি এক্সামৰ ভিতৰত থাকিবলগীয়া হয় গতিকে এভৰি ডে তুমি মানে মেইন গ'লটোৰ প্ৰতি অকমান হ'লেও ফ'কাছ কৰি থাকিব গ'লটোতো থাকিবই আপোনাৰ যোনটো আপুনি গ'ল লৈ পেলাই আহিছে এইটো এক্সামৰ প্ৰিপেৰেশ্যন সেইটোতো থাকিবই কিন্তু ছাবজেক্টৰ প্ৰতি ইণ্টাৰেষ্টটো যদি আপোনাৰ নাথাকে তেতিয়া আপুনি মিছমেচ হৈ যাব পাৰে কেতিয়াবা চ' দুটাই একেলগে আপুনি লৈ চলিব লাগিব থেংক ইউ নেক্সট আমাক অলপমান প্ৰিলিমছৰ ষ্ট্ৰেটেজি যদি কৈ দিয়া বহুত ল'ৰা ছোৱালীয়ে মানে মোক সোধে যে কেনেকৈ ষ্টাৰ্ট কৰিম হয় এতিয়া লাষ্ট 10 ইয়াৰ্ছৰ পৰা আমি জড়িত হৈ আছো পঢ়া শুনাৰ লগত তথাপিও মানে এভৰি ইয়াৰ মানে আমাৰ চিনাৰিঅ'টো চেঞ্জ হৈ আছে এক্সাম চিনাৰিঅ'টো তুমি যিহেতু ৰিচেণ্টলি পাছ কৰিছা প্লাছ মই এটা বস্তু ক'বলৈ পাহৰি গ'লো তেওঁ এইটো থাৰ্ড এটেম্প আছিলে তেওঁ অলৰেডি আৰু এটা ইণ্টাৰভিউ দিছে কিন্তু এছেট মানে অকণমান মাৰ্কছ কমাৰ কাৰণে লাষ্টবাৰ নহ'ল কিন্তু এইবাৰ তেখেতে ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে তো মই বিচাৰিম যে প্ৰিলিমছ স্পেচিফিক মানে আমাক অকণমান যদি আইডিয়া দিয়া কেনেকৈ মানে মই আৰম্ভ কৰিম প্ৰিলিমছৰ কাৰণে হয় মই এই নকওঁ যে আপুনি যেতিয়া প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব প্ৰিলিমছ স্পেচিফিক পঢ়ক আপুনি মেইন স্পেচিফিক পঢ়ক কাৰণ আপোনাৰ ফাইনেল চিলেকশ্যন ডিপেণ্ড কৰিব মেইনছে আপুনি মেইনছ হিচাপে পঢ়ি থাকক আৰু এক্সামৰ 2 মাহ আগত প্ৰিলিমছৰ 2 মাহ আগত আপুনি কমপ্লিটলি MCQ বেছ কুৱেশ্যনলৈকে শিফ্ট হ'ব পাৰে যদি আপোনাৰ মেইনছ হৈ গৈছে তো প্ৰিলিমছ আপোনাৰ হৈ যাব এইটো কোনো কথাই নাই তাৰোপৰি মই ভাবোঁ কাৰেণ্ট যোনটো আমি প্ৰিলিমছৰ ট্ৰেণ্ড যদি চাওঁ কাৰেণ্ট এফেয়াৰ্ছ মানে এইটো বহুত এটা ইম্পৰ্টেণ্ট এছপেক্ট এটা লয় চ' আপুনি মেইন স্পেচিফিক পঢ়ি থাকক এনচাৰ ৰাইটিং কৰি থাকক আৰু প্ৰিলিমছৰ 1-2 মাহমান আগৰ পৰা আপুনি প্ৰিলিমছ স্পেচিফিক MCQ ছল্ভ কৰক আৰু টেষ্ট চিৰিজ দিয়ক এইটো মই ক'লোঁ আপুনি GS1 হওক বা GS2 CSET যোনটো কয় তাৰ দুটাৰ আমি টেষ্ট চিৰিজ যিমান পাৰি দিয়ক তেতিয়াহে আপুনি মানে গম পাব যে কেনেকৈ এটেম্প কৰিব লাগে আপোনাৰ টেষ্ট চিৰিজবোৰ দিলে একচুৱেলি আপোনাৰ যোনটো এলিমিনেশ্যন মেথড স্কিলটো আছে সেইটো টেষ্ট চিৰিজ থ্ৰুৱে ডেভেলপ হয় তো যিমান পাৰি টেষ্ট চিৰিজ দিয়ক সেই 2 মাহতে যদি আপুনি মেইনছ অৰিয়েণ্টেড পঢ়ে তেতিয়াহ'লে ডেফিনেটলি আপুনি প্ৰিলিমছটো কভাৰ হৈ যাব সেইটো চিন্তা কৰিব নালাগে এতিয়া এইখিনিতে এটা পইণ্ট আছে মানে যিখিনি আমাৰ ধৰা আৰ্টছ ছায়েন্স কমাৰ্চ বেকগ্ৰাউণ্ড থাকে হয় মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কথা কৈছো হয় মেজৰিটি ল'ৰা ছোৱালী আৰ্টছ বেকগ্ৰাউণ্ডৰ থাকে হয় তো তেওঁলোকে মানে মেইনলি CSET কাৰণে মানে অলপ ভয় কৰে যে CSET খন মই কেনেকৈ পাৰ কৰিম কিন্তু তেওঁলোকে কিন্তু হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফিত কিন্তু ষ্ট্ৰং হয় হয় কিন্তু সেই CSET ভয়টো মই কেনেকৈ আঁতৰাম হয় চাওক CSET বা CSET GS2 পেপাৰ যোনখন হয় সেইখন জাষ্ট মেথছ নাহে তাত মেথছ থাকিব মানে এপ্টিটিউড ৰিজনিং থাকিব ইংলিছ কম্প্ৰিহেনশ্যনো থাকিব যদি কোনোবা এজন এছপিৰেণ্টে যদি এটা পৰ্চনত টান পায় সেইবিলাক মেথছ টান পায় আপুনি বেছি ফ'কাছ ইংলিছ কম্প্ৰিহেনশ্যন আৰু ৰিজনিঙত কৰিব পাৰে আপোনাক মানে এইটো 200 ভিতৰত 200 মাৰ্ক নালাগে আপুনি জাষ্ট কোৱালিফাইং পেপাৰ হয় কোৱালিফাই কৰিব লাগে জাষ্ট তো মোৰ নিজৰ ক্ষেত্ৰত কৈ আছোঁ মই এইবাৰ নহয় লাষ্ট ইয়াৰ যেতিয়া মই ইণ্টাৰভিউ ষ্টেজত গৈ ৰৈ গৈছিলোঁ সেই টাইমত মই এটা কম্প্ৰিহেনশ্যনো কৰা নাছিলোঁ অকল ৰিজনিং এণ্ড এপ্টিটিউড কৰি গৈছিলোঁ মানে এক্সামত এইবাৰ মই কৰিছোঁ এইবাৰ অলপ মানে মোৰ লাগিছিল যে মই পাৰিম বুলি কিন্তু লাষ্ট টাইম কিন্তু মই ইংলিছ কম্প্ৰিহেনশ্যন এটাও টাচ কৰা নাছিলোঁ অকল ৰিজনিং এণ্ড মেথছ কৰি পেলাই আৰু আপোনাৰ বেছি কৰিব নালাগে 80-90 যদি আপুনি এটেম্প কৰি দিলে ৰখি যাওক
আপোনাৰ লাগিছে যে 1880 শুদ্ধ হৈছে তেতিয়া আপুনি ৰিস্ক ল'ব নালাগে কাৰণ আপোনাক হাইয়েষ্ট মাৰ্কটো আনিব নালাগে জিএছ টো জাষ্ট কোৱালিফাইং হৈছে সেয়ে কম যে যদি কোনোবা এটা ডমেইনত আপুনি উইক আছে তো বেলেগ দুটা ডমেইনত বেছি ষ্ট্ৰংলি ফ'কাছ কৰক সেই বুলি এই নহয় যে যোনটো ডমেইনত আপুনি উইক আছে সেইটো এৰি দিয়ক এনেকুৱা নহয় এতিয়াও প্ৰেক্টিচ কৰক এইবিলাক মেথছ বা এপ্টিটিউড বুলি ক'লে চব কেইটা চেপ্টাৰে হাৰ্ড নহয় কিছুমান ইজি চেপ্টাৰো আছে চ' সেইবিলাকত আপুনি ফ'কাছ কৰিব পাৰে কিন্তু এটা যদি ডমেইনত উইক হয় তেতিয়াহ'লে নেক্সট ডমেইনত আপুনি কভাৰ কৰিব পাৰিব কিন্তু মই নিজে কৰিছো মানে ঠিক আছে এতিয়া আমি প্ৰিলিমছ খিনি ডিসকাস কৰিলো এতিয়া আমি মেইনছৰ ফালে যাম কাৰণ মেইনছৰ প্ৰিপাৰেচনটো মানে বহুত এটা ডাঙৰ ফেজ এটা হয় আৰু বিশেষকৈ চ্যালেঞ্জিং হয় কিহৰ কাৰণে 3 দিন কন্টিনিউয়াস দিব লাগিব আগবেলা পিছবেলা ছখন পেপাৰ তো এতিয়া মেইনলি আমাৰ ল'ৰা-ছোৱালীখিনিৰ মেইন ডাউট থাকে যে এনসাৰ ৰাইটিংৰ আইডিয়াটো মই ক'ৰ পৰা পাম কেনেকে মানে লিখিব লাগিব কেনেকে মানে ষ্টাৰ্ট কৰিম কেনেকে এন্ড কৰিম মেইন বডিটোত কি থাকিলে ভাল হয় বা ফ্লো চাৰ্টৰ মহত্ব কি তাতে হয় যদি আপুনি একদম ফ্ৰেছাৰ হয় তো মই এনেকে নকওঁ যে আপুনি ফাৰ্ষ্ট ডে যেতিয়া প্ৰিপাৰেচন কৰে তেতিয়া পৰা এনসাৰ লিখক কাৰণ আপোনাৰ কন্টেন্টে নাথাকিব সো যেতিয়া আপুনি প্ৰিপাৰেচন কৰে ফৰ এক্সাম্পল যদি আপুনি হিষ্ট্ৰী দি ষ্টাৰ্ট কৰে তো 1.5 মাহ লওক আপুনি হিষ্ট্ৰীখন পঢ়িলে সাবজেক্টটো পঢ়িলে অলপ ফেমিলিয়াৰ হৈ গ'ল তেতিয়া আপুনি এটা কাম কৰিব পাৰে টপাৰ্ছ কপিবোৰ পাই যায় ইউপিএসসি বা এপিএসসি টপাৰ্ছ কপি বুলি আপুনি গুগল কৰিলে তাতে ফ্ৰীতে পাই যাব পিডিএফ বোৰ সো আপুনি সেই পিডিএফটো ডাউনলোড কৰি পেলাই আপুনি এনে লিখা ষ্টাৰ্ট কৰিব পাৰে কোৱেশ্চনটো চালে এনসাৰটো চাব নালাগে ফাৰ্ষ্টত লিখা ষ্টাৰ্ট কৰক মই কৈ আছো যে হেৰি আপোনাৰ লগৰ এনসাৰ নিমিলিব টাইমত কমপ্লিট নহব এনসাৰটো আপুনি নিজে চাই লাগিব যে আপুনি কি লিখিলো মই এনেকে হ'ব কিন্তু হেনেকে আপুনি আলটিমেটলি গৈ পেলাই এনসাৰ এটা ভাল এনসাৰ লিখিব পাৰিব যদি আপুনি ফাৰ্ষ্ট গ্ৰেজুৱেলি ইমপ্ৰুভ কৰিব লাগিব সো এদিন দুদিন লিখিলে পিছত লাগিল যে মোৰটো এনসাৰ লিখা হোৱাই নাই বা মোৰ টাইম মেনেজমেন্ট হোৱা নাই এনেকে যদি আপুনি ভাবি এৰি দিয়ে তেতিয়াহ'লে কেতিয়া আপুনি নোৱাৰিব এনেকে সবৰে মানে গ্ৰেজুৱেলি হে প্ৰগ্ৰেছ কৰিব লাগিব ফৰ এক্সাম্পল আপোনাক কৈ আছো যে জিএস পেপাৰখন জিএস আমাৰ মেইনছৰ কথা ক'লো তাতে আপুনি 10 মাৰ্কাৰ আৰু 15 মাৰ্কাৰ কোৱেশ্চন থাকে হিসাব মতে আপোনাৰ 10 মাৰ্কাৰ কোৱেশ্চন যোনবোৰ থাকে এইটো 7 মিনিট কমপ্লিট কৰিব লাগে আৰু 15 মাৰ্কাৰ 10 মিনিটছ তো টোটাল 170 মিনিটছত ট্ৰাই কৰিব লাগে যে কমপ্লিট হওক কাৰণ মাজত আপোনাৰ সাইন ল'ব কাৰণে আহিব ইনভিজিলেটৰ আহিব পানী পিয়া লাগিব পাৰে সো এই 10 মিনিটছ আপুনি ওলাবলৈ ট্ৰাই কৰিব লাগে সো যেহেতু 10 মাৰ্কাৰ কোৱেশ্চন 7 মিনিটত লিখিব লাগে আপুনি যেতিয়া ফাৰ্ষ্ট মানে লিখা ষ্টাৰ্ট কৰিব সেই 7 মিনিটৰ জায়গাত আপোনাৰ 27 মিনিট হৈ যাব পাৰে মোৰ ক্ষেত্ৰত হৈছিল মই যেতিয়া ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলো মই এটা 10 মাৰ্কাৰ কোৱেশ্চন 20-22 মিনিট যায় আৰু এনসাৰৰ কোৱালিটিও মানে ইমান ভাল নাছিলে কিন্তু মই ৰখি যোৱা নাছিলো মানে এভৰিডে মই দুটা এনসাৰ বা তিনটা এনসাৰ লিখিমে এই দুটা এনসাৰ তিনটা এনসাৰ লিখি লাষ্টত মানে মোৰ টাইম মেনেজমেন্টটো হৈ গ'ল আৰু এটা সিকোয়েন্স এটা মোৰ আহি গৈছে মানে কেনেকে লিখে সো তেনেকে আপুনি কৰিব পাৰে যেটো মই আপোনাক ক'লো যে টপাৰ্ছ কপিবোৰ এমাহ ডেৰ মাহ আপুনি লিখি ফাইনেলি আপুনি কোৱেশ্চনটো এনেকে লিখক কোৱেশ্চনটো চাওক এনসাৰটো লিখক পিছত আমি গম পাব যে যদি ডেইলি লিখি থাকে এডেমাৰ পিছত যে আপোনাৰ এনসাৰটো আৰু এই টপাৰ জনৰ এনসাৰটো অলপ প্ৰায় মিলি আছে এটা আপুনি গম পাব যে আপোনাৰ ফ্লোটো আহি গৈছে মানে তেতিয়া তো এইটো কিন্তু কমপ্লিটলি আপুনি ডেডিকেটেডলি লিখিব লাগিব এভৰিডে লিখিব লাগিব বেছি নালাগে 2-3টা কে লিখি থাকক যদি মেইনছ আহা নাই আপুনি ষ্টাৰ্টিঙৰ পৰা মানে 0 পৰা ষ্টাৰ্ট কৰিছে সো তেনেকে আপুনি কৰিব পাৰে এইখিনিতে মই এটা পইণ্ট ক'ব বিচাৰিছো কথাখিনি বা গম পোৱা যায় কিমান দীঘলীয়া প্লেনিঙত মানে কামখিনি এক্সিকিউট কৰা হৈছে কিমান প্ৰপাৰ টাইমিং মেনেজমেন্ট গম পোৱা যায় যে ইমান মিনিটত শেষ কৰিম ইমান মিনিটত মই লৈছো 10 মিনিট মই বচাব লাগিব এইখিনি মানে যথেষ্ট কিন্তু দীঘলীয়া এটা প্ৰসেস হয় এটো হয় এদিনত নাহে এটো আপুনি ৰেগুলাৰলি লাগি থাকিব লাগিব আৰু সেই মানে প্যাটাৰ্নটো মানে ইন্ট্ৰডাকচন বডি আৰু মেইনলি তো আপোনাৰ যিকোনো এটা এনসাৰৰ তিনটা ব্ৰড সেকশন থাকে ইন্ট্ৰডাকচন মেইন বডি আৰু এটা কনক্লুজন পাৰ্ট সো বহুতো এটা হেই থাকে ডাউট থাকে যে পইণ্ট ওয়াইজ এনসাৰ লিখিম নে প্যাৰাগ্ৰাফ ওয়াইজ লিখিম চাও কথাটো তেনেকুৱা যে এজন ইনভিজিলেটৰে যেটা ডেইলি যদি তেওঁ 500,000 কপি চেক কৰে ফৰ এক্সাম্পল কৈছো মই যদি আপুনি সব এনসাৰ গোটেইটা এনসাৰ আপুনি ওৱৰ্ডছতে লিখি থাকিলে এটা তেওঁ কাৰণে এটা মানে এটা বোৰ হৈ যাব পাৰে এনসাৰবোৰ নো ডাউট আপোনাৰ কোৱালিটি হৈছে কিন্তু এজন আপনি হিউম্যান পার্সপেক্টিভত চাও যদি আপুনি এজন টিচাৰ হয় ফেকাল্টি আপুনি টেষ্ট কৰি এজন পেপাৰ চাই থাকে চেক কৰি থাকে তা আপুনিও লাগিব যে
সেম প্যাৰাগ্ৰাফ আহি আছে সেম একো মানে ভেৰিয়েশন নাই এটা বৰ এটা আপোনাৰ লাগি যাব পাৰে সো মই ইটোৱে সাজেষ্ট কৰিম ফিউচাৰ এক্সপেৰিয়েন্সৰ কাৰেন্ট এক্সপেৰিয়েন্সৰ ফিউচাৰ অফিচাৰ্স বোৰ যোন হ'বলৈ গৈ আছে যে অলপ ভেৰাইটি আনিবলৈ ট্ৰাই কৰক 20টা কোৱেশ্চন থাকে আপোনাৰ এখন পেপাৰত এখন জিএছ পেপাৰত এথিক্সত 19টা থাকে কিন্তু বাকি 20টাকে থাকে সো আপুনি পইণ্ট ওয়াইজ লিখক ম্যাক্সিমাম পাৰিলে পইণ্ট ওয়াইজ লিখক কিন্তু কাৰণ হেইটো টু দা পইণ্ট হয় এনসাৰবোৰ আৰু ইনভিজুৱেটৰে দেখিলে মানে তেওঁ গম পাব যে কি সুধিছিল আৰু তেওঁ এজন ক্যান্ডিডেটে কি লিখিছে পইণ্ট ওয়াইজ লিখিলে ভাল কিন্তু মাজতে আপুনি এটা দুটা এনসাৰত এটা দুটা প্যাৰাগ্ৰাফ আপুনি প্যাৰাগ্ৰাফ ওয়াইজও লিখিব পাৰে আৰু তাত আৰু এটা মই সাজেশন দিব বিচাৰো যে যিমান পাৰে আপুনি যদি জিওগ্ৰাফি ৰিলেটেড কোৱেশ্চন হওক মেপ ড্ৰ কৰিবলৈ ট্ৰাই কৰক মেপ ফ্লো চাৰ্ট হওক তেতিয়া আপোনাৰ টাইমও বাচিব এখন এটা যদি বস্তু আপুনি সিম্পল এখন মেপ আঁকি পেলাই তাত পইণ্ট দি পেলাই লোকেশন এটা জায়গা দেখায় যদি ড্ৰ কৰি পেলাই বুজাব পাৰে কিন্তু ৱৰ্ডত যদি আপুনি লিখে লেন্থি হৈ যায় সো হেনেকে আপুনি টাইম মেনেজমেন্ট স্পেস মেনেজমেন্ট কৰিব লাগিব ফ্লো চাৰ্ট আনি পেলাই সো এই পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশনটো ইম্পৰ্টেন্ট হয় আমি লিখাখিনিৰ মাজতে যদি ফ্লো চাৰ্ট হওক মেপ হওক ইনপুট কৰিব পাৰিলে ভাল তা মই এটা এড কৰিব বিচাৰো যেতিয়া আপুনি এনসাৰ ৰাইটিং প্ৰেক্টিস কৰে তেতিয়া পৰা আপুনি মেপ এখন মানে অসম মেপ ইণ্ডিয়া মেপ ওয়াৰ্ল্ড মেপ এই তিনটা মেপ মানে আপুনি লাহে প্ৰেক্টিস কৰা ষ্টাৰ্ট কৰক এটো বেছি কষ্ট নহয় মানুহ লাগে যে ওয়াৰ্ল্ড মেপ কেনেকে আঁকিম কিন্তু ইউটিউবত বহুত আপোনাৰ হি আছে শৰ্ট ট্ৰিক আছে ওয়াৰ্ল্ড মেপ আঁকা ইণ্ডিয়াৰ মেপ অসম বা নৰ্থ ইষ্টৰ মেপ আঁকা তো এটো ইজিলি আপুনি উইদিন 20-30 সেকেন্ড আপুনি পাৰি যাব যদি প্ৰেক্টিস কৰি থাকে সো এনসাৰ ৰাইটিং যেতিয়া কৰে তাৰ লগত মেপ মেকিংও প্ৰেক্টিস কৰি থাকিব তো দুটাই সাইমultaneously হৈ থাকিব আপোনাৰ আৰু হেতু এনেকুৱা মানে এফৰ্ট হ'ব যেটো মোৰ কামত আহিব হয় মেপটো মই আঁকিবই লাগিব হয় আইটো জিওগ্ৰাফি কোৱেশ্চন যদি আহে জিওগ্ৰাফি বলে না বেলেগ কোৱেশ্চন কিন্তু স্পেসিফিক্যালি যদি জিওগ্ৰাফি বেস কোৱেশ্চন আহে তেতিয়ালে উইদাউট মেপ মানে অলপ প্ৰবলেম হৈ যায় যেনেকে এবাৰ মই এটা এক্সাম্পল দিব বিচাৰো এবাৰ এটা কোৱেশ্চন আহিছিল যে ব্ৰহ্মপুত্ৰৰ সোৰ্সৰ পৰা এন্ডিংলৈকে লাইট এ শর্ট নোট অন দিস সো মই লিখিছো পয়েন্ট ওয়াইজ লিখিছিলো এনসারটো কিন্তু মই সাইডত ম্যাপখন আঁকিছিলো ইন্ডিয়া ম্যাপ আঁকি ইফালে চাইনা এনেকে টিবেট ড্ৰ কৰি বাংলাদেশত থুদি বে অফ বেংগলটো মানে মই ড্ৰ কৰি দিছিলো সো তেনেকে হলে অলপ মানে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন হলে অলপ ভাল আৰু এনসারটো ওকে এটো এতিয়া নেক্সট মানে এটা টাইম মেনেজমেন্ট এটো তুমি অলৰেডি অলপমান কৈ দিলা বস্তুখিনি হেতু প্ৰপাৰ প্লেনিংত যদি মই আগৰ পৰাই যদি প্ৰেক্টিস কৰো মই নিশ্চয় পৰীক্ষাত মই পাৰিম হয় এটো ডেফিনেটলি আৰু এনেকুৱা কিবা কথা আছে নেকি যে 10 মাৰ্কস কিটা আগত কৰিম বা 15 মাৰ্কস কিটা পিছত কৰিম চাওক এটো বহুত সাবজেক্টিভ হয় মানে মানুহে 10 মাৰ্কসৰ কোৱেশ্চন নম্বৰ 1 পৰা স্টাৰ্ট কৰে কোৱেশ্চন নম্বৰ 1 টু কোৱেশ্চন নম্বৰ 10 আপোনাৰ 10 মাৰ্কসৰ হয় কিন্তু মোৰ ক্ষেত্ৰত মোৰ লাষ্ট মেইনছ আৰু এইবাৰ মেইনছটো মই 15 মাৰ্কসৰে স্টাৰ্ট কৰিছিলো ফাৰ্স্ট মই মানে 15 মাৰ্কসৰ হেক কৰিছিলো তাৰ পিছত মই 10 মাৰ্কস স্টাৰ্ট কৰিছিলো মানে ধৰিছিলো আৰু সো এটো এজন ক্যান্ডিডেটৰ ওপৰত তেওঁ কোনটো লিখি ভাল পায় তো মই মানে ফাৰ্স্ট অলপ যোনটো হাই ওয়েটেজ আছিল তাত মই ভালকৈ অলপ লিখিবলৈ মই ট্ৰাই কৰিছিলো এনেকে মানে মই মেনেজ কৰিছিলো ক্যালকুলেশন কৰিব পাৰি কিবা কাৰণত যদি মোৰ দুটা কোৱেশ্চন থাকি গৈছে মানে 10-10-20 হে থাকিব 15-15 থাকি নাথাকিব ঠিক আছে নেক্সট মানে এটো কম্পালসৰি নেকি যে মই গুটিখিনি এটেম্প কৰিবই লাগিব কমপ্লিট 6খন পেপাৰ মানে কমপ্লিট এটেম্প কৰিব লাগিব নেকি মানে সো মোৰ ক্ষেত্ৰত মই লাষ্ট ইয়াৰ এইবাৰ মানে মই কমপ্লিট কৰিছিলো মেইনছৰ এন্টাৰ পেপাৰ কিন্তু মই এনেকুৱা ক্যান্ডিডেট দেখিছো এনেকুৱা অফিচাৰ্স দেখিছো যোনে কমপ্লিট কৰা নাই সো তাতে বস্তুটো হ'ব কি যদি আপুনি এটা দুটা কোৱেশ্চন ৰৈ গল আপোনাৰ তো আপোনাৰ সেই ভাবিলো 10 মাৰ্কৰ দুটা ৰৈ গল 20 মাৰ্ক গল তো বাকি এনসারবোৰ কিমান ভাল কৰিছে তাতে যদি ভাল কৰিছে তো ইয়াৰ পৰা মেকআপ হৈ যায় কিন্তু যদি বাকি কোৱেশ্চনছবোৰ আপুনি এভাৰেজ এটা কিবা লিখিলে ইটো দুটা এৰি দিলে তেতিয়ালে ডিফাৰেন্সটো কিন্তু বহুত ক্ৰিয়েট হৈ যাব সো আপুনি ট্ৰাই কৰক যে এনেকুৱা হ'ব নালাগে যে প্ৰত্যেক সাবজেক্টতে আপুনি পাঁচটা কোৱেশ্চন লিভ কৰিছে সো এখন সাবজেক্ট মানে এখনটো এসে হয় পাঁচখন সাবজেক্টত পাঁচটা লিভ কৰিলে আৰু 100 মাৰ্কটো এনেকৈ গলে আপোনাৰ সো লস হৈ যাব আপোনাৰ মানে সো ট্ৰাই কৰক যে যদি কিবা কাৰণত এনসাৰ কমপ্লিট নহল তেতিয়ালে এটা দুটা লৈ গলে মানে হেই নাই বাকিখিনি হয় কিন্তু ট্ৰাই কৰিব যে ভাল এনসাৰ লিখা আৰু বাকি মই এটা বস্তু লক্ষ্য কৰিছো মানে ময়ূৰ হাজৰিকাও কৈছিলে মাজতে যে মানে এটা ফেজৰ পৰা মানে আমি ডাটা এনৰিচমেন্টত বহুত গুৰুত্ব দিব লাগে ডাটা ইনক্লুশনটোত মানে ওভাৰঅল মই কিবা এটা লিখিছো তাতে ৰহন খানি মই ডাটা ইনপুট কৰি দিছো যেটো মানে ওভাৰঅল মানে এনসাৰটোৰ মানে গ্ৰেভিটিটো বঢ়াই দিয়ে তো হেতু বিষয়ে তুমি দুটামান লাইন যদি কৈ দিয়া হয় সো কোৱেশ্চনছ বুটো
সবাই ম্যাক্সিমাম জেনারেল কোশ্চেন লিখে মানে ডাটা নাই কিবা এটা গভৰ্ণমেণ্টৰ স্কিমৰ বিষয়ে সুধিলে আপুনি জাস্ট হয় এইটো ভাল এইটো বেয়া সেনেকে লিখিলে নহব আপুনি যে এটা এজন অফিচাৰ হ'বলৈ গৈ আছে এটা অফিচ এনসাৰতে এটা ৰিফ্লেক্ট কৰিব লাগিব আপুনি এভিডেন্স বেসড বেক এটা কৰিব লাগিব আপোনাৰ এনসাৰত তো এইটো আপোনাৰ কোট হয় ইকোনমিক সাৰ্ভে হওক বাজেটৰ ৰিপৰ্ট হওক ডাটা হওক ক'বাত ফৰ এক্সাম্পল লেবাৰ ফোর্স পার্টিসিপেশন রেট ইমান %, এনেকে ক'লে কোনোবা সাৰ্ভে ক'লে এইবোৰ হলে মানে কি আপোনাৰ যোনটো এনসাৰ লিখিছে এইটো এটা টেকনিক্যাল বেকিং এটা পাই যায় সো মই ভাবো যে ডাটাটো বহুত ইম্পৰ্টেন্ট হয় এটা এনসাৰ লিখাত মানে এক্সামিনাৰ জনৰ কাৰণে যে লৰাজনৰ ফাউন্ডেশন ষ্ট্ৰং আছে আৰু হি কাৰেন্ট এফেয়াৰ্স মানে লিংক কৰি পেলাই টপিকটো উপস্থাপন কৰিছে হয় ঠিক আছে তো যেনেকৈ মানে কাৰেন্ট এফেয়াৰ্স আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ডাটা খিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় এতিয়া অলপমান যদি কাৰেন্ট এফেয়াৰ্সৰ বিষয়ে দুটামান লাইন কোৱা তেতিয়া ভাল হ'ব কাৰেন্ট এফেয়াৰ্স পঢ়া বহুতৰ বেলেগ বেলেগ ধৰণ হ'ব পাৰে কিছুমানে নিউজ পেপাৰৰ পৰা পঢ়ি ভাল পায় কিছুমানে আপোনাৰ মান্থলি মেগাজিনবোৰ পাই যায় তাৰ পৰা পঢ়িব পাৰে কিন্তু যোনজন এজন কেণ্ডিডেটে যোনটো মানে তেওঁৰ ভাল পায় নিউজ পেপাৰ পঢ়ি ভাল পায় নিউজ পেপাৰতে ষ্টিক কৰি থাকক যদি মান্থলি মেগাজিন হয় তো মান্থলি মেগাজিন ষ্টিক কৰক যোনটো আপুনি সোৰ্স এটা ফলো কৰিছে এটাই ফলো কৰক তো মোৰ ক্ষেত্ৰত মোৰ কি হয় মই পিএইচডিও মই কৰি আছিলো তো মোৰ নিউজ পেপাৰটো অলপ মেইনটেইন কৰা টান হৈ গৈছিল একদম আৰু তাত ফিল্ট্ৰেশ্যন কৰিব লাগে কোনটো ইম্পৰ্টেণ্ট এক্সাম ৰিলেটেড কোনটো নহয় নোট মেকিং আছে সো সেইবাবে মই কি কৰিলো মই মান্থলি মেগাজিন ফলো কৰিছিলো মই কোচিং সেন্টাৰত মান্থলি মেগাজিন ফলো কৰি তো তাতে মানে পিডিএফ খনত হাইলাইট কৰি এইটো বাৰে বাৰে মানে ৰিভিজন দি গৈছিলো আৰু তাত কি তাত ডাটাবোৰ থাকে কিছুমান এটা মান্থলি মেগাজিন যদি ডাটা থাকে মই এক্সট্ৰাকে এটা নোট বনাই পেলাই সেইটো মানে সেই ডাটাটো এটা বুলেট পইণ্ট হিচাপে লিখি গৈছিলো মানে যাতে মই সেপাৰেট কপি এটা মানে এন্টায়াৰ পিডিএফ খন নহয় এন্টায়াৰ পিডিএফ জাস্ট মেইন ডাটাবোৰ তো নাম্বাৰ আছে আৰু যেটো ডাটা চাগে লাগিছে মনত যেটো ইম্পৰ্টেন্ট হ'ব হয় হয় এটো মই কপিত লিখি এটো মই কি কৰিছিলো মেইনছৰ এসপ্তাহ আগৰ পৰা মানে খোৱাৰ আগত 1 ঘণ্টা মান সেই কপিটোৱে মানে চাই আছিলো আৰু মেইনছৰ আপুনি গম পাই যে মেইনছ ষ্টেট 3 দিন হয় তো এদিন দুটা এক্সাম দি ৰাতি আহি ৰেষ্ট ল'ব নেকি ভাগৰি থাকে তো সেই টাইমত মই অকল ডাটা সেটটোৱে মানে পঢ়ি আছিলো যদি আপুনি এটো ডাটা এটা হে কপি এটা বনায় তো আপুনি চাব যে বেছি পেজ নহয় 40-50 পেজতে মানে এন্টায়াৰ ডাটাবোৰ কভাৰ হৈ যাব তো হিবোৰে যদি 40 পেজ আপুনি ডেইলি ৰিভাইজ কৰি থাকে তো আপুনি এটো মনত থাকি যাব হয় এনেকৈ মেইনটেইন কৰিছিলো মই ওকে এতিয়া আমাৰ যেটো আমাৰ মেইনছ এক্সাম তাতে এতিয়া আমাৰ ইথিক্স পেপাৰখনৰ বিষয়ে বহুতে নাজানে হয় বাকি ধৰা জিওগ্ৰাফি পলিটি হিষ্ট্ৰি ইকোনমি সোসাইটি এইখিনি খবৰে অকন সম্যক জ্ঞান থাকে কিন্তু ইথিক্স খন মানে বহুতে মানে ভয় কৰে প্ৰথম জনে মানে বস্তুটো শুনে আৰু আজিকালি যিখন আসাম পেপাৰ আহিছে জিএস পেপাৰ 5 খন হেতুত মানে ৰিসোৰ্সেস বহুত কম আৰু এটা বস্তু এসে খন তো এই তিনটা বস্তুৰ ওপৰত মানে অকমান দুটামান লাইন যদি তুমি এড কৰি দিয়া হয় মই এসে পৰা স্টাৰ্ট কৰো যেহেতু ফাৰ্স্ট পেপাৰ এইখন হয় এসেত মানে কি হল যোনবোৰ আপুনি জিএস টপিক পঢ়ি আছে জিএস সাবজেক্ট পঢ়ি আছে জিএস 1 ৰ পৰা জিএস 5 লৈকে তাৰে নলেজতে আপুনি এখন এসে লিখিব পাৰে কিন্তু মেইন কথাটো হ'ল যে আপুনি লিংক কৰিব পাৰিছে না নাই এটা ফ্লো মেইনটেইন হ'ব লাগে মই লাষ্ট টাইম মিস্টেক হোৱা বুলি মই ভাবো সো সেই জিএস 1 অফ হিষ্ট্ৰি জিওগ্ৰাফিবোৰ থাকে সেই টপিকৰ পৰা আপুনি এছেখন ভাল হ'ব কিন্তু এটা ফ্লো মেইনটেইন কৰাটো আপোনাৰ আহিব যেতিয়া আপুনি প্ৰেক্টিছ কৰি থাকে এছে লিখা প্ৰেক্টিছ এছে মই বহুতত দেখিছো যে এছে মুখস্থ কৰে মুখস্থ কৰাতকে আপুনি এখন এছে যদি প্ৰেক্টিছ কৰে লিখে এটো আপোনাৰ বেছি বেনিফিচিয়েল হ'ব মই ভাবো আৰু এছে এটা কি হল নরমালি আমি এনেকডট দি স্টাৰ্ট কৰো এটা ষ্টৰী দি স্টাৰ্ট কৰো তো মই লাষ্ট ডে এটা মিস্টেক কৰিছিলো যে মই সেকেন্ড এছে খনৰ ষ্টৰী এটা মানে মই মানে ভেগ ষ্টৰী এটা বনাইছিলো দেয়াৰ ওয়াজ এনেকে মানে ষ্টৰী বনাইছিলো তো পিছত মই ৰিয়েলাইজ কৰিছো যে সেইটো এটা কম্পিটিটিভ এক্সাম হয় সিভিল সাৰ্ভিসেস এক্সাম তো মই এটা ভেগ ষ্টৰী জাগাত যদি মই ৰিয়েল লাইফ ষ্টৰী এটা দিব পাৰিলো হয় তো মোৰ ইম্পেক্টফুল পঢ়িল হয় চাগে তো সেই ক্ষেত্ৰত মানে এইবাৰ এছেট মই এইটো ট্ৰাই কৰিছিলো এনেকে এইবাৰ জয়েন্ট ফ্যামিলিৰ ওপৰত মই এছেটো লিখিছিলো সো জয়েন্ট ফ্যামিলিৰ মানে মই এনেকডটটো স্টাৰ্ট কৰিছিলো মহাভাৰতৰ ষ্টৰী দিলে জয়েন্ট ফ্যামিলি আছিলে জয়েন্ট ফ্যামিলি ভাঙি গলে কেনেকে কি হয় তো তাৰে এক্সাম্পল দি মই স্টাৰ্ট কৰিছিলো মানে সো মই এটা আইডিয়া দিব বিচাৰো আপোনালোকক যে যোনটো এনেকডট দি স্টাৰ্ট কৰে মানে যোনটো ষ্টৰী দি আপোনাৰ এছেখন স্টাৰ্ট কৰে সেইটো আপুনি এটা ৰিয়েল ইভেন্টৰ পৰা ইনস্পায়াৰ্ড হ'ব যাতে এই এক্সামিনাৰ জনে তেওঁ ৰিলেট কৰিব পাৰে আৰু এন্টায়াৰ এছেখন আপুনি এটা ফ্লো মেইনটেইন কৰিব ফাৰ্স্ট প্যাৰাগ্ৰাফৰ লগত সেকেন্ড প্যাৰাগ্ৰাফ
যদি আপনি কালচারাল এসপেক্ট লিখিছে কালচারাল এসপেক্টৰ পিছত পলিটিক্যাল এসপেক্ট যদি আপনি গলে তো জাস্ট এটা লিকিং লাইন লিখি দিব লাইক আমি কালচারাল এসপেক্টটো চালো আমি নেক্সট প্যাৰাগ্ৰাফৰ পৰা এটা পলিটিক্যাল এসপেক্ট আমি আৰু চাম তেতিয়া আমি এটা ফ্লো এটা মেইনটেইন হৈ থাকে সো হেনেকে আমি মইছাটো লিখিছিলো এথিক্স খন হল চাওক এথিক্স পেপাৰ খন 250 মাৰ্কছৰ পেপাৰ এখন প্ৰিলিমছত নাহে সো কমপ্লিটলি ডিফারেন্ট পেপার বহুত ওয়েটেজ থাকা পেপার বহুত স্কোরিংও হয় যদি ভালকে কৰিছে মার্ক পাবো নহলে আপোনাৰ মার্ক কাটা যাব পাৰে সো এথিক্স পেপারখন দিয়া হৈছে কাৰণ এজন অফিসাৰ হবলৈ গলে আপুনি কিমান এথিক্যাল মানুহ কিমান মানে আপোনাৰ সততা আছে সেইটো চেক কৰে আৰু এথিক্স পেপাৰৰ সোর্স বুলি কলে সোর্স আছে ইয়াত কিন্তু আপোনালোকে যদি নিজে এজন সৎ ব্যক্তি হয় তো মই ভাবো যে এনসাৰবোৰ নিজে নিজে আহি যায় কিছুমান ক্ষেত্ৰত হয় কিছুমান ষ্টেণ্ডাৰ্ড কোৱেশ্চনছ থাকে যোনবোৰ কপিত মানে বুকত থাকে কিন্তু কিছুমান এক্সাম্পল দিয়াৰ ক্ষেত্ৰত এক্সাম্পল এথিক্স পেপাৰত যোনবোৰ দিয়ে সেইটো আমি যদি এজন অফিচাৰ হবলৈ গৈ আছে আপুনি যদি সৎ অফিচাৰ হয় তো এক্সাম্পলটো আপুনি নিজে গম পাই যাব আপুনি ফেমাছ পাৰ্চনেলিটি এক্সাম্পলবোৰ দিব পাৰে মহাত্মা গান্ধী কি ক'লে পণ্ডিত নেহৰু কি ক'লে বা যিমান হেই আছে আমাৰ টপ মোস্ট লিডাৰ্স আছে অসম ভাৰতৰ কাৰণে কি কাম কৰিলে বলে ভাল এটা এক্সাম্পল যদি দিয়ে তেতিয়া তো এথিক্স মানে ভাল এটা এক্সাম্পল এটা পাই যায় আপুনি এনসাৰবোৰ আৰু এটা মই এড কৰিব বিচাৰো এথিক্স পেপাৰত মানে কি হয় তাত মই লাষ্ট ইয়াৰ মোৰ যোনটো ইয়াত মই কোৱালিফাই মানে ইণ্টাৰভিউত গৈ ৰখি গৈছিলো তাত মানে মই এটা বস্তু মই নোটিছ কৰিছো মই এথিক্সত মানে ফ্লো চাৰ্ট কৰা নাছিলো জাষ্ট লিখি গৈছিলো এইবাৰ কিন্তু মই এথিক্সৰ পেপাৰখন মানে বহুত ফ্লো চাৰ্ট তেনেকে মানে মই ইনকৰ্পৰেট কৰিছিলো সো মই অলপ এডভান্টেজেছ হোৱা বুলি ভাবো এইটো ক্ষেত্ৰত তো সেইটো কাৰণে আমাৰ ষ্টুডেণ্টখিনিৰ কাৰণে ভাল হ'ব তেওঁ আগৰ এক্সামটোৰ পৰা নেক্সট এক্সামটোত কি কি ইম্প্ৰুভ কৰিছে সেইখিনি আমাক কৈ গৈছে হয় তো নিজৰ ভুলখিনি নিজে উপলব্ধি কৰাটো ডাঙৰ বস্তু হয় এতিয়া আপুনি এটা হেই উদিছিলে আসাম টপিক হয় এইটো আসাম টপিকটো বহুত ইম্পৰ্টেণ্ট কাৰণ প্ৰিলিমছত লিখাই আছে এপিএসসি সিলেবাছৰ হিচাপতে 30 to 35% অফ দ্য কোৱেশ্চনছ উইল বি ফ্ৰম আসাম 35% কোৱেশ্চন মানে কিমান 70 মাৰ্কছ 70 মাৰ্কছত মানুহে এক্সাম ক্লিয়াৰ হৈ যায় সো আসামখন বহুত ইম্পৰ্টেণ্ট হয় আৰু মেইনছত এটা স্পেচিফিক সাবজেক্টটো আছে GS5 আসাম টপিক আৰু এই বুলি GS5 আসাম বুলি এনেকে নহয় যে GS1 তো আসামৰ কোৱেশ্চন নহলে GS1 GS2 GS3 GS4 এথিক্সতো আসামৰ পাৰ্ট আহি যায় সো আসামৰ বহুত ইম্পৰ্টেণ্ট হয় তো প্ৰিপাৰেচন ষ্টাৰ্টত মানুহে কি কৰে যে বহুতে হিষ্ট্ৰী ষ্টাৰ্ট কৰে হিষ্ট্ৰী পঢ়ি থাকে পলিটি পঢ়ি থাকে আসামখন লাষ্টলৈকে এৰি দিয়ে আসাম হ'ব এটা টপিক আছে মই লাষ্টত চাই লওঁ কিন্তু সবচে স্কোৰিং সাবজেক্ট সবচে ওয়েটেজ থকা সাবজেক্ট আসামে হয় আসামৰ কাৰেণ্ট এফেয়াৰ্ছ আসামৰ জিকে আসামৰ হিষ্ট্ৰী পলিটি সো আপোনালোকে প্ৰিলিমছ যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰে প্ৰিলিমছ বুলি নহয় যেতিয়া প্ৰিপাৰেচন ষ্টাৰ্ট কৰে আসামতো মানে হাইয়েষ্ট ফোকাস দিয়াটো মই ভাবো যে ইম্পৰ্টেণ্ট হয় বুলি আনকি ইণ্টাৰভিউটো হয় ইম্পৰ্টেণ্ট ইণ্টাৰভিউটো আসামৰ কথাই সুধিব আপোনাক মেক্সিমাম আসামৰ কথা সুধিব কি ৰিজনেল মানে এৱেৰনেছটো তাৰ আছে হয় এইটো মই চেক কৰিম ইণ্টাৰভিউ হয় তো এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট তেওঁ ইনক্লুড কৰিলে যে যিহেতু আমি GS1 পঢ়িম য'ত নেকি হিষ্ট্ৰী জিঅ'গ্ৰাফি ছ'চাইটি GS2ত আমি পলিটি পঢ়িম গভৰ্নেন্স তাৰপিছত GS3ত আমি ইকনমি পঢ়িম ডিজাষ্টাৰ মেনেজমেণ্ট পঢ়িম তাৰপিছতে টেকনলজি সায়েন্স এণ্ড টেকনলজি সেইখিনি পঢ়ি পেলাই অভাৰঅল মোৰ ইমানখিনি কালেকশ্যন হৈ যাব যে এছেখন মই ধুনীয়াকৈ লিখিব পাৰিম কিন্তু সেই চিনক্ৰনাইজেশ্যনটো লিংকিংটো মানে ইটো পেৰাগ্ৰাফৰ লগত সিটো পেৰাগ্ৰাফ বা পৰ্চনৰ লগত সিটো পৰ্চন লিংক কৰাটো তেওঁ মানে মেইনলি কৰে আৰু আমি যদি লিংক কৰিব নোৱাৰো সি মানে আমি মাৰ্কছত এফেক্ট হয় সেইটো এটা মানে যদি আপুনি ফ্লো এটা মেইনটেইন নহয় আছে তেতিয়াহ'লে ইছ্যু হৈ যাব কাৰণ এনেকে হ'ব পাৰে আপুনি এটা টেকনলজিকেল এংগেল লিখিলে তাৰপিছত কালচাৰেল এংগেল লিখিলে আকৌ টেকনলজিকেল এংগেল লিখিলে তাৰপিছত ভাবিলো কালচাৰ মোৰ দুটা পইণ্ট ৰৈ গ'ল লিখিলে চ' তেনেকে নহওক যাতে এটা ফ্লো মেইনটেইন হওক যি হিচাপত লিখিছে হিষ্টৰিকেল বোলে ষ্টাৰ্ট হৈ লিখিছে বা যেনেকে লিখিছে এটা ফ্লো মেইনটেইন হোৱাটো মানে বহুত জৰুৰী হয় তো এতিয়া আমাৰ কথাটো হ'ল কি আমাৰ ষ্টুডেণ্টে বিশেষকৈ মানে এনেকুৱাকে তেওঁলোকে ভাবে যে মই যিখিনি পঢ়িম মোৰ যাতে সেইখিনি সদায় কামত আহক কিন্তু আমাৰ কাৰেণ্ট এফেয়াৰ্ছটো কমপ্লিটলি ডাইনামিক বস্তু এটা আজিৰ কাৰেণ্ট এফেয়াৰ্ছটো অহা বছৰ কামত নিদিব পাৰে বা 7-8 মাহৰ পিছত কামত নিদিব পাৰে তো এতিয়া এই কাৰেণ্ট এফেয়াৰ্ছটোৰ লগত মই যেতিয়া যুঁজি থাকিম তেতিয়া মোৰ ছ'চিয়েল মিডিয়াই হেল্প কৰিব পাৰে নে কেতিয়াবা অকণমান মোৰ ছ'চিয়েল মিডিয়া বুলি ক'লে মই এক্টিভ হয় কিন্তু ছ'চিয়েল মিডিয়াত মই এক্সামৰ টাইমতো মানে যেতিয়া ফ্ৰী টাইম পাওঁ মানে ছ'চিয়েল মিডিয়া মই অলপ ৰিলেক্স হ'বৰ কাৰণে চাইছিলোঁ
এটা মানে মোৰ কি হ'ল স্পেচিফিকেলি মই কিছুমান মই ইনষ্টাগ্ৰামত যদি মই কওঁ স্পেচিফিকেলি কিছুমান ফলো কৰা আছে মোৰ পেজ ফলো কৰা আছে মোৰ কাৰেণ্ট এফেয়াৰ্ছ বেছ পোষ্ট হয় আৰু তাত মানে মই কি কৰিছিলোঁ আপোনাৰ য'ত যেতিয়া স্ক্ৰল কৰি থাকোঁ যদি কিবা নিউজ এটা পাই যাওঁ ফৰ এক্সাম্পল ফাইনেন্স মিনিষ্টাৰে আজি এনেকৈ দিলে বা কিবা এটা নতুন ৰোড ইনগ্ৰেট হ'ল তেতিয়া মানে মই স্ক্ৰীনশ্বট মাৰি থৈ দিছিলোঁ খোৱাৰ আগত মানে 10-15 মিনিটত সেইখিনি স্ক্ৰল কৰি এবাৰ শুই গৈছিলোঁ এইটো মানে ৰেগুলাৰলি স্ক্ৰীনশ্বট কেইটা আৰু লাষ্টত স্ক্ৰীনশ্বটৰ মানে লাষ্টত মানে কি 40-50টা এনেকে জমা হৈ গৈছিলে কিন্তু আগৰবোৰ ৰিপিটেড চাই থাকোঁতে মানে লাষ্টলৈকে চাব লগা নহ'ল মনতে ৰৈ গ'ল তো মানে মোৰ সেইটোৱে আছিলে যে মানে বেলেগ বেলেগ পেজো ফলো কৰা আছে স্পৰ্টছ পেজ এইবিলাক মুভি পেজ কিন্তু যোনবোৰ এক্সাম ৰিলেটেড মই ভাবোঁ যে আহিছে ইম্পৰ্টেণ্ট হয় তেনেকুৱা পেজক ফলো কৰা আছে মই এইবোৰ স্ক্ৰীনশ্বট মাৰিয়ে মই মানে থৈ দিছিলোঁ সেনেকৈ মই ৰিভাইজ কৰিছিলোঁ তো ছ'চিয়েল মিডিয়া ইউজ যদি কৰেও এইটো ট্ৰাই কৰোঁ যে আপোনাৰ টাইমটো ৱেষ্ট নহওক অলপ ৰিলেক্সেশ্যনো হওক অলপ নোটছো পালে অলপ বেলেগো স্ক্ৰল কৰিলে ভাবি লওক আপুনি 10 মিনিট স্ক্ৰল কৰিলে তাৰ যদি 5 মিনিটৰ যদি এটা ইনফৰমেশ্যন কিবা গেডাৰ কৰিব পাৰে তাতে আপোনাৰ কাৰণে ভাল প্ৰত্যেকটো বস্তু আমি বেয়া বুলি কৈ দিব নোৱাৰো হয় তাৰ মাজতে কিবা ভাল এটা পইণ্ট বস্তু সোমাই থাকে হয় হয় তুমি তেওঁ যেনেকে স্ক্ৰীনশ্বট মাৰি পেলাই ৰাতি আকৌ হোৱাৰ সময়ত ৰিভিজনো দিয়ে সেই স্ক্ৰীনশ্বট কেইটা তো তাৰ পৰা আমি গম পালো যে কেনেকে আমি সকলোৱে কৈ থাকো যে ছ'চিয়েল মিডিয়া বেয়া তো তেওঁ তাক কেনেকে ইউটিলাইজ কৰিলো আমি সেইটো বস্তু শিকিব লাগিব যে চাৰিওফালে থকা চব বস্তু কিন্তু বেয়া নহয় হয় এইটো হয় যিমান আমাক বেয়া বুলি কৈ দিয়া যায় ইমান বেয়া নহয় কিন্তু আমি ইউটিলাইজ যিহেতু আমি হিউমেন বিং হয় আমি জানিব লাগিব কোনটো বস্তু কেনেকে ইউজ কৰিব লাগে তো সেইটো বহুত ভাল পইণ্ট এটা ক'লা তুমি মানে ছ'চিয়েল মিডিয়াক কেনেকে পজিটিভলি তেওঁ ইউজ কৰিলে এতিয়া আমি মানে ৰিজনেল স্পেচিফিক মই মানে এক্সাম্পল কিছুমান মানে মই ৰিজনেলে হওক বা নেশ্যনেলে হওক এক্সাম্পলবিলাক মই মেইনছত কেনেকে ইনক্লুড কৰিব পাৰোঁ এনচাৰ ৰাইটিঙত মানে হয় এনচাৰ ৰাইটিঙৰ এক্সাম্পল এতিয়া মানে মই গম পাই গ'লো যে ইন্ট্ৰডাকশ্যন লাগিব মেইন বডি লাগিব কনক্লুজন লাগিব কিন্তু টপিকটোৰ লগত যদি মই এটা কেছ ষ্টাডি বা ৰিজনেল কিবা এটা এক্সাম্পল লিংক কৰি দিম তেতিয়া মানে বেছি ধুনীয়া হয় বুলি কয় হয় কৰিব পাৰে ডেফিনেটলি এইটো আপোনাৰ কথাটো কি হ'ল আপুনি এইটো কম্পিটিটিভ এক্সামত আপুনি আনজনৰ পৰা কিমান ভাল দেখিছে সেইটো মেইনটেইন কৰে এইটো মানে আচলতে সিলেকশ্যন ৰিজেকশ্যন এক্সাম হয় কোনে ভালকে লিখিছে কোনে অলপ বেয়াকে লিখিছে ওপৰত ৰাখি বাকীখিনি ৰিজেক্ট কৰা হয় এইটোৱে সো আপুনি যেনেকে পাৰে নিজৰ এনচাৰবোৰ এডজাষ্ট কৰিবলৈ ট্ৰাই কৰক যেতিয়া আপুনি প্ৰিপাৰেশ্যন থাকে জাষ্ট প্ৰিপাৰেশ্যন কৰি আছো মই আজি হিষ্ট্ৰী পলিটি পঢ়ি সেনেকে নহ'ব নিজৰ চকু কাণ খোলা ৰাখক যদি আপোনাৰ এৰিয়াত কিবা ডেভেলপমেণ্ট হৈ আছে গভৰ্ণমেণ্টৰ কিবা ফাউণ্ডেশ্যন ষ্টোন লেড হৈছে সেইটো মনত ৰাখক পাৰিলে এইটো নোট ডাউন কৰি ল'ব যেনেকৈ মই আপোনাক এক্সাম্পল দিওঁ আমাৰ তেজপুৰ ইউনিভাৰ্চিটিত ডিপাৰ্টমেণ্ট অফ ডিফেন্সৰ এটা লঞ্চ কৰিম বুলি আমাৰ ডিফেন্স মিনিষ্টাৰে মানে হেৰি কৰিছিলে এনাউন্স কৰিছিলে লাষ্ট কনভকেশ্যন এনাউন্স কৰিছিলে 2023 কনভকেশ্যনত তো মই এক্সেক্টলি মোৰ কুৱেশ্যনটো মনত নাই মেবি এডুকেশ্যন ছেক্টৰ ডিফেন্স ছেক্টৰৰ কিবা এটা কুৱেশ্যনত মই এইটো মানে এক্সাম্পল হিচাপে দি দিছিলোঁ যে ডিফেন্স ষ্টাডি এইটো ডিপাৰ্টমেণ্টটো ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে এটা পদক্ষেপ লৈছে আৰু যিহেতু তেজপুৰ ৰিজনটো এটা বহুত চেঞ্চিটিভ ৰিজন হয় তো তাত এটা ডিফেন্স ষ্টাডি চেণ্টাৰ এষ্টাব্লিছ কৰাটো বহুত ডাঙৰ কথা হয় আমাৰ ভাৰতৰ ছিকিউৰিটিৰ কাৰণে চ' তেনেকে মোৰ মানে বস্তুবোৰ এড কৰিবলৈ ট্ৰাই কৰিছিলোঁ মানে চ' য'ত আপুনি নাথাকক কিয় যদি কিবা ডেভেলপমেণ্ট হৈ প্ৰজেক্ট চলি আছে কিবা চলি মানে ইনিচিয়েটিভ লৈছে গভৰ্ণমেণ্টে সেইটো যদি আপোনাৰ নিউজ পেপাৰত অহা নাই বা ভালকে আহিব বুলি নাহে আপুনি তেতিয়ালৈ ৰখিব নালাগে কিবা এটা নিউজ শুনিছে যদি আপুনি মনতো নাৰাখে লিখি থওক যোনটো আপুনি নোটছ বনাইছিলে বুলেট পইণ্ট ৱাইজ এটা পইণ্ট ৱাইজ লিখি থওক তো আপুনি এনৰিচ কৰাতে হেল্প হ'ব মানে অট'মেটিকেলি মোৰ এক্সাম হলত সেইটো মনত আহিয়ে যাব এইটো হয় আহিয়ে যাব যদি মই সজাগ হৈ থাকোঁ হয় 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 ঠিক আছে এতিয়া নেক্সট মানে আমাৰ এতিয়া যিখিনি ল'ৰা ছোৱালীয়ে মানে আমাৰ যিকোনো এটা কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰে সেইখিনিক মই কেটেগৰী হিচাপে ভাগ কৰিছোঁ হয়তো কিছুমান ল'ৰা ছোৱালীয়ে এতিয়া হয়তো ধৰা ডিগ্ৰী কমপ্লিট কৰিলে এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছে যিহেতু এক্সামটোৰ কাৰণে গ্ৰেজুৱেট হ'লেই হৈ যায় তেওঁ হয়তো মাষ্টাৰ ডিগ্ৰীও কৰি আছে পঢ়ি আছে APSCৰ কাৰণে বা বেলেগ এটা কম্পিটিটিভ এক্সামৰ কাৰণে নেক্সট মানে ৱৰ্কিং প্ৰফেচনেল হ'ব পাৰে কোনোবা চাকৰি কৰি আছে কিন্তু মানে পাৰ্চনেল গ্ৰথৰ কাৰণে এইটো ভাবিছে হয় কোনোবা হয়তো মেৰিড হ'ব পাৰে কোনোবা হয়তো মেৰিড প্লাছ ৱৰ্কিং প্ৰফেচনেল হ'ব পাৰে কোনোবাই হয়তো তোমাৰ নিচিনাকে PhD কৰি আছে তথাপিও ভাবিছে যে মই এইটো ভাবিছোঁ যে মই পঢ়ি থাকোঁতে এটা প্ৰিপেৰেশ্যনো কৰোঁ
তো এতিয়া এই বস্তুখিনিত আৰু ধৰক কোনোবাই এতিয়া এনেকুৱা ভাবিছে যে মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ উঠিছোহে কিন্তু এতিয়াই মই সজাগ মানে যে মই শান্তনুকুচি গুৰুৰ কিতাপখন আনিছো বা লুচেন জিকিখন মই কিনিছো মোক মানে কেতিয়াবা মই ফোন কৰি পেলাই কয় মানে কোনখন জিকি কিতাপ পঢ়িম তো সেইটো বস্তু মোৰ ভাল লাগে যে হাই ছেকেণ্ডাৰী পঢ়ি থাকোঁতেই মানে আগ্ৰহ এটা আহিছে আৰু সিদিনাখন কিতাপৰ দোকান এখনত গলো তাত মানে কৈছে যে মেট্ৰিক দিছে আহি পেলাই মানে কৈছে যে আছামীৰ বুকখন আছে নেকি দোকানীজনে মানে ভাল পাইছে বোলে ভাইটি হেৰি পৰিৱেশ এটা আহিছে কিন্তু দেই অসমত য'ত নেকি আমাৰ ককা দেউতাহঁতে মানে স্বাধীনতা আন্দোলন কৰিছিলে আমাৰ দেউতা খুৰাহঁতে অসম আন্দোলন কৰিছিলে আমিতো আন্দোলনকাৰী মানুহ হ'ব গ'লে কিন্তু এতিয়া কিন্তু কম্পিটিশ্যনৰ এনভাইৰনমেণ্ট আহিছে সেইটো এটা আমাৰ কাৰণে বহুত ভাল কথা আৰু এতিয়া আমি আমাৰ দেখিছানে ল'ৰা ছোৱালীখিনি কষ্ট কৰিছে হয় নিশ্চয় আৰু গভৰ্ণমেণ্টেও মানে কণ্টিনিউৱাছলি কিন্তু ৰিক্ৰুটমেণ্টখিনি ধুনীয়াকৈ পাতি আহিছে সেইটো পজিটিভ হয় কিন্তু এতিয়া মানে সেই কেটেগৰী ৱাইজ প্ৰতিটো মানে কেটেগৰীৰ কাৰণে এটা অভাৰঅল মাইণ্ডছেট ক'বা নেকি মানে কেনেকুৱা ধৰণেৰে মই মাইণ্ডটো ৰাখিম যে মই কাম কৰি আছো যদিও মানে ৰাতিলৈ যাতে মই অকল পঢ়িব পাৰোঁ নহয় চাওক যদি এজন ব্যক্তিয়ে যিকোনো এক্সাম মই চিভিল চাৰ্ভিচেছ কোৱা নাই বেংকিং ছেক্টৰত যিকোনো ছেক্টৰত যদি জাষ্ট ফৰ দ্য নেম চেক আপুনি দিবলৈ গৈ আছে তো আপুনি ক্লিয়াৰ নহয় আপোনাৰ আগ্ৰহ থাকিবলৈ লাগিব তেতিয়াহে আপুনি প্ৰিপেৰেশ্যনত আহিব চ' যেতিয়া আপুনি প্ৰিপেৰেশ্যনত আহে চিভিল চাৰ্ভিচৰ ক্ষেত্ৰত মই কৈ আছো টাইমটো ওলাব লাগিব বহুত দীঘলীয়া জাৰ্ণি হয় চিলেবাছ বহুত ফাষ্ট হয় প্ৰিলিমছত যি লাগে মেইনছত তাতকৈ বেছি লাগে কিছুমান মাইক্ৰ' টপিকছ ইনক্লুড হৈ যায় মেজৰ টপিক ইনক্লুড হৈ যায় এথিক্স যেনেকৈ চ' টাইমটো ওলাব লাগিব এতিয়া এইটো আপোনাৰ ওপৰত যে আপোনালোকে টাইম কেনেকৈ মেনেজ কৰে দিনটো অফিচত আছে লাঞ্চৰ টাইমত আপুনি ক'ৰবাত কাৰেণ্ট এফেয়াৰ্ছটো চাই ল'লে নিউজ পেপাৰখন চাই ল'লে বা যদি ক'ৰবাত নিউজ পেপাৰ এনালিচিছ শুনে তেতিয়া আধা ঘণ্টাত সেইখিনি শুনি ল'লে লাঞ্চ টাইমত আহি আছে বাছত যদি আহি আছে বাছতে হেডফোনটো লগাই শুনি ল'লে তাৰপৰা নিউজ পেপাৰখন PDF যদি আছে তাতে চাই ল'লে মেনেজটো কৰিব লাগিব আৰু ডেইলি যদি মানে টাইম দিব নোৱাৰে সেইটো কিন্তু বহুত ইছ্যু হ'ব লাইক আপুনি এনেকুৱা হ'ব পাৰে যে 1 উইকটো কণ্টিনিউছ পঢ়িলে একদিন গেপ ল'লে এইটো মেইনটেইন কিন্তু এনে নহয় যে 2 দিন পঢ়িলে 5 দিন গেপ ল'লে সেইটো দিগদাৰ হৈ যাব তেতিয়া আপোনাৰ এণ্টায়াৰ জাৰ্ণিটো এইটো মানে ফ্ৰুটফুল নহ'ব চ' যদি আপুনি ৱৰ্কিং প্ৰফেচনেল হয় বা দিনত পঢ়ি আছে হাই ছেকেণ্ডেৰী গ্ৰেজুৱেশ্যনত আছে বা পষ্ট গ্ৰেডত আছে তো এটা শ্লট আপুনি ওলাব লাগিব নিজৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে যিহেতু আপুনি এই এক্সামটো দিম বুলি ভাবিছে জাষ্ট দিম বুলি ভাবিলে নপঢ়িলেতো নহ'ব তো সেইটোৱে এইখিনিতে মই এটা এক্সাম্পল কৈ দিওঁ মানে মই দেখিছোঁ ল'ৰা এজন তেওঁ মানে SSC CGL-ৰ কাৰণে পঢ়ি আছে PhD স্কলাৰ হয় মানে 5টা বজাত উঠি 2টা মানে টেষ্ট চিৰিজ তেওঁ দিয়ে তাৰপিছত তেওঁ মানে PhD কামত ওলাই যায় তো সেইটো মানে মেইনটেইন কৰিছে কণ্টিনিউৱাছলি আৰু লাষ্ট মানে সি মেইনছ মানে দি পেলাই কৈছে যে ভাল হৈছে সেইটোৱে আপোনাৰ যিহেতু এক্সামটো দিম বুলি ভাবিছে আপুনি যোনটো ফিল্ডতে নাথাকে কিয় আপোনাৰ টাইম ওলাব লাগিব আৰু টাইম ওলাইও যায় যদি আপুনি বিচাৰে যে টাইম ওলাম বুলি ইম্পচিবল বুলি নাই এইটো টাইম ওলাই যায় হয় ওকে এতিয়া মানে যেহেতু তুমি দুবাৰ মেইনছ লিখিবা মেইনছটো মানে ক'ব গ'লে এখন সাগৰ হয় ছখন সাগৰ এতিয়া এটা বস্তু কোৱা মানে 2টা মেইনছ লিখি পেলাই তোমাৰ অভাৰঅল মানে পাৰ্সপেক্টিভটো চেঞ্জ আহে নে কিবা মানে আমি যিকোনো এটা ধৰণ এটা চাইছো কিবা এটা ডেভেলপমেণ্ট হৈছে বা কিবা এটা কাজিয়া হৈছে আমাৰ ধৰণটো চবৰে বেলেগ বেলেগ যেনেকে কোনোবাই নীলা চশমাৰে চালে নীলা দেখে কোনোবাই ৰঙা চশমাৰে চালে ৰঙা দেখে তো সেই পাৰ্সপেক্টিভত মানে এফেক্ট হয় নাই বাৰু অকমান হয় আমি চাওক মেইনছত মানে 6খন সাবজেক্ট এখন সাবজেক্টৰ আন্ডাৰত আৰু সাবজেক্ট আছে তাৰ ভিতৰত আৰু সাবজেক্ট আছে সো যেহেতু আপুনি এই জাৰ্নিত ইমান সাবজেক্ট পঢ়ে ন তো আপোনাৰ সৰু সৰু কৰি হ'লেও না বস্তুবোৰ ইম্পেক্ট কৰে আপোনাৰ ব্ৰেইনত সো সেই অভাৰঅল গৈ পেলাই আপোনাৰ এণ্টায়াৰ পাৰ্চনেলিটিতে ইম্পেক্ট কৰি দিয়ে সো এটা বস্তু মই নিজৰ ক্ষেত্ৰত মই ভাবোঁ যে যিকোনো এটা বস্তু মানে আইদাৰ ব্লেক অৰ হোৱাইট হিচাপে মই এতিয়া মানে নোচোৱাতকৈ এটা গ্ৰে এংগেলত চোৱাটো মানে মই ভাবোঁ যে মোৰ আহিছে এইটো টেণ্ডেঞ্চি সকলো বস্তু সকলো গভৰ্ণমেণ্ট স্কিম ভাল বা বেয়া হ'ব মানে নহয় কিছুমান ক্ষেত্ৰত ভাল হয় কিছুমান ক্ষেত্ৰত বেয়া হয় কিছুমান ডেভেলপমেণ্ট প্ৰজেক্ট আছে ফৰ এক্সাম্পল ক'ৰবাত এটা হাইৱে বনাইছে ডেফিনেটলি এইটো যদি আপুনি ডেভেলপমেণ্টৰ ক্ষেত্ৰত চাই ভাল হয় কিন্তু যেতিয়া কনষ্ট্ৰাকশ্যন চলি থাকে ধূলি ওলে মানে ওচৰ যোনটো ৰাস্তাৰ ওচৰত মানুহ আছে সেইকাৰণে প্ৰব্লেম হয় তো তেনেকৈ চালে মানে 2টা এংগলতে মানে আপোনাৰ পজিটিভৰ দিক থাকিব নেগেটিভো থাকিব কিন্তু আপুনি এইটো চাব লাগিব যে আল্টিমেটলি কেনেকৈ ইম্পেক্ট কৰিব আৰু চব বস্তুতে এইটো বেয়া এইটো ভাল এনেকৈ ক'লে নহ'ব
এটা নিউট্ৰেল ষ্টান্স এটা আহি যায় মানে এইটো এক্সাম প্ৰিপেয়াৰ কৰোঁতে তো বিশেষকৈ মানে আমাৰ কাৰণে ভাল হৈছে যে কমপ্লিটলি APSC UPSC পেটাৰ্ণটো ফলো কৰে হয় খালি আমাৰ অপচনেল সাবজেক্টটো নাই আৰু UPSC এক্সামটো এতিয়া ক'ব গ'লে ৱৰ্ল্ডৰ এটা টাফেষ্ট এক্সাম গতিকে সেইটো লেভেলত যদি আমাৰ অসমীয়া ল'ৰা ছোৱালীকেইটা প্ৰিপেৰেশ্যন কৰিছে মানে নিশ্চয়কৈ আমি বহুত ভাল কেইটামান অফিচাৰ আমি পাম তো সেইটো মানে কাৰোবাক ক'বলৈ নেক্সট জেনেৰেশ্যনৰ কাৰণে বহুত ভাল এটা ষ্টেপ হয় মানে তেওঁলোকে যদি নিজকে প্ৰিপেৰেশ্যন কৰে সেইটো এক্সামৰ কাৰণে তেওঁ নিজকে এজন ভাল মানুহ হিচাপে মানে উপস্থাপন কৰিব পাৰিব ডেফিনেটলি পাৰিব সাবজেক্ট কেইটা এনেকুৱা যে আপোনাৰ হৈয়ে যাব আপোনাৰ ক্যাৰেক্টাৰ বিল্ডিং হৈয়ে যাব আৰু মানে তেওঁ ডিসিশন মেকিংটো মানে ৰিফ্লেক্ট হ'ব হয় পঢ়াখিনি লাগিলে বেকগ্ৰাউণ্ড যি নহওক বেকগ্ৰাউণ্ড মেটাৰ নকৰে এই এক্সামটো প্ৰিপেৰেশ্যনটোৱে মানে মানুহটোক বেলেগ বনাই দিব তো এতিয়া অকমান যদি ইন্টাৰভিউ গাইডেন্সটো কোৱা মানে ভাল হ'ব কাৰণ এই ইন্টাৰভিউ প্ৰসেসটো এতিয়া মই প্ৰথমতে মই MCQ দিলো প্ৰিলিমছত যত নেকি মই অকল টিক কৰিলে হয় নেক্সট মই ডেসক্ৰিপটিভ লিখিলো হয়নে কিন্তু যেতিয়া পেনেলৰ আগত মই নিজক উপস্থাপন কৰিম যত নেকি মোক সাধাৰণ মোৰ নিজৰ ডিস্ট্ৰিক্টৰ কথা এটা মই যদি পঢ়া নাই অভাৰঅল মোৰ ইমেজটো বেয়া হৈ গ'ল লাগিলে মই যিমানেই নকওঁ মই নিজৰ এডুকেশ্যন বেকগ্ৰাউণ্ড হয় গতিকে সেই বস্তুটো মই কেনেকৈ প্ৰিপেৰেশ্যন কৰিম চাওক মই বেলেগৰ কথা মানে নকওঁ মই নিজৰ মানে পাৰ্চনেল এক্সপিৰিয়েঞ্চত কৈ আছো ইণ্টাৰভিউ গাইডেন্সত যেতিয়া আপুনি মেইনছ কোৱালিফাই কৰে ইণ্টাৰভিউত আপুনি বেচিকেলি দুটা এংগলত বেছিকে ফ'কাছ কৰিব বেলেগো কৰিব প্ৰথমটো হ'ল আপোনাৰ নিজৰ হোম ডিষ্ট্ৰিক্ট আপুনি যদি এজন বিষয়া হয় নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে নাজানে তেতিয়াহ'লে গভৰ্ণমেণ্টক কি ইনপুট দিব যে মোৰ জায়গাত মোৰ এৰিয়াত এই প্ৰব্লেম আছে সো নিজৰ ডিস্ট্ৰিক্টটো বহুত ইম্পৰ্টেন্ট আপুনি জানিব লাগিব কাৰেণ্ট এফেয়াৰ্সটো জানিব লাগিব আপুনি হয় আপোনাৰ নিজৰ যোনটো এডুকেশ্যনেল বেকগ্ৰাউণ্ড যদি গ্ৰেজুৱেট হয় গ্ৰেজুৱেটৰ সাবজেক্ট কেইটাতো অভাৰঅল এটা আইডিয়া থাকে বা এবাৰ ওপৰে চালে আপোনাৰ হৈ যায় কিন্তু নিজৰ ডিস্ট্ৰিক্টত কোন ফেমাছ পাৰ্চনেলিটি কি ডেভেলপমেণ্ট হৈছে তাত নৰ্থ সাউথ ইষ্ট ৱেষ্ট কি হয় বংগটো কোন দিশে পৰে তো সেইবিলাক যদি আমি বেছিক নলেজবোৰ নাজানে এটা বেয়া ইম্পেক্ট দিয়ে আৰু ইণ্টাৰভিউ পেনেলে সুধেও যে নিজৰ ডিস্ট্ৰিক্টৰ বিষয়ে বহুত কোৱেশ্চন উঠে মানে আৰু কাৰেণ্ট এফেয়াৰ্স সো মোৰ কাৰেণ্ট এফেয়াৰ্সৰ কথা মই যদি কওঁ মই মেইনছলৈকে আপোনাৰ অকল মান্থলি মেগাজিন চাইছিলো কিন্তু মেইনছৰ পিছত মই মান্থলি মেগাজিন প্লাছ আসাম ট্ৰিবিউনখন মই ফ'ল' কৰিছিলো সো মই দুটাই এনেকে মানে চাই পেলাই কিন্তু ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে আৰু আসাম ট্ৰিবিউন বুলি নহয় আপুনি যিকোনো নিউজ পেপাৰ ফ'ল' কৰে কিন্তু মই যিহেতু মই হোষ্টেলত থাকো হোষ্টেলত আসাম ট্ৰিবিউনখনে অসমৰ নিউজ পেপাৰ হিচাপে আহে সো সেইকাৰণে মই ফ'ল' কৰিছিলো তো সেইকাৰণে মই কণ্টিনিউ কৰিছিলো মানে চ'ৰ্চ মই এটা ৰাখিছিলো আৰু মই নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে মানে যিমান পাৰো মই গভৰ্ণমেণ্ট ৱেবছাইট দেই মই এনেকে নহয় যে আপুনি ক'ৰবাত ইউটিউব চেনেল মানে কোনোবা এটা লিংক পালে কোনোবা এজন ব্যক্তিয়ে ক'লে মেবি that source may not be authentic আপুনি যিমান পাৰে গভৰ্ণমেণ্ট সোৰ্চত যাওক গভৰ্ণমেণ্টৰ ৱেবছাইটবোৰ থাকে আপুনি মই বৰপেটা ডিষ্ট্ৰিক্ট ৱেবছাইট গ'লে তাত জিঅ'গ্ৰাফিকেল এৰিয়া কিমান 2011 চেন্সাছে কি ক'লে ফেমাছ প্লেচেছ কি আছে তাত চব আহি যায় তো মই তাৰে পৰা ডিষ্ট্ৰিক্টটো মানে ৰিচেণ্টলি মই চাইছো বহুত কেইটা পৰীক্ষাত মানে আসাম গভৰ্ণমেণ্টৰ এই গভৰ্ণমেণ্ট ৱেবছাইটবিলাকৰ পৰা মানে কুৱেশ্যনবিলাক দিয়ে হয় গতিকে ৱেবছাইট কেইটা চোৱাটো বহুত দৰকাৰী হয় আৰু হবিটোৰ লগত মানে ইণ্টাৰভিউ লিংকটো হয় এই প্ৰিপেৰেশ্যনটো ইমান দীঘলীয়া যে কিবা এটা হবি নহ'লে মানে আপুনি নিজে বৰ খাই যাব চ' মই ফুটবল চাই ভাল পাওঁ মই আগৰ পৰাই মই স্কুল লেভেলৰ পৰাই মই ফুটবল চাওঁ এটা পাৰ্টিকুলাৰ ক্লাবক ফ'ল' কৰোঁ চ' মই কিন্তু এক্সামৰ টাইমত মেইনছে হওক বা প্ৰিলিমছ হওক বা ইণ্টাৰভিউ হওক যেতিয়া মোৰ ফেভৰেট ফুটবল টিমে খেলে মই কিন্তু চাওঁ সেই টাইমত মানে মোৰ ৰিলেক্সেশ্যন এটা হয় হাৰক জিতক ড্ৰ হওক এইটো কোনো কেছ নাই কিন্তু মই মানে সেই টাইমটোতে মোৰ 2 ঘণ্টা ৰিলেক্সেশ্যনৰ কাৰণে মই লওঁ আৰু এইটো মানে ফুটবলটো চাই লওঁ আৰু কেতিয়াবা বৰ হ'লেও মই মানে ভাবি লওক গেম নাই তুমি আগৰ মেটচ হাইলাইট চাই লওঁ বা বেলেগৰ পডকাষ্ট নিউজ মানে এক্সপাৰ্ট অপিনিয়নবোৰ ইউটিউবত চাই দিওঁ আৰু সেনেকে মই হবি হিচাপে মই ডেভেলপ কৰিছিলোঁ চ' এইটো মোক বহুত হেল্পফুলো হৈছে আৰু হবিৰ ওপৰতো কুৱেশ্যন সুধিব পাৰে হবিবোৰ সুধিব পাৰে চ' আপোনালোকে যেতিয়া ইণ্টাৰভিউত যায় চ' হবি নিজৰ ডিষ্ট্ৰিক্ট কাৰেণ্ট এফেয়াৰ্ছটো ভালকে চাই যাব ভালকে প্ৰিপেয়াৰ কৰি যাব আৰু নিজৰ যোনটো গ্ৰেজুৱেশ্যন বেকগ্ৰাউণ্ড হয় সেইটো এবাৰ চাই যাব এইবাৰ যেনেকে মই ইণ্টাৰভিউত মোৰ কুৱেশ্যনে আহিছিলে যে আজি নিউজ পেপাৰৰ 5টা হেডলাইন কৈ দিওঁ তো মই লাকিলি মই চাই গৈছিলোঁ নিউজ পেপাৰখন তো মই 5টা হেডলাইন ক'বলৈ সক্ষম হৈছিলোঁ আৰু মোক ডিষ্ট্ৰিক্টৰ কথা বহুত কথা সুধিছিলে মোক যিহেতু মই বৰপেটা ডিষ্ট্ৰিক্টত বিলং কৰোঁ মোক বৰপেটা ফায়াৰ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰি যোনটো আছে তাত এইটো কেনেকৈ ডেভেলপ হ'ল তাত মানে কি শ্বৰ্ট কামিং আছে গভৰ্ণমেণ্টে কি ষ্টেপ ল'ব পাৰে এইটো ইণ্ডাষ্ট্ৰিটো মানে ডেভেলপ কৰিবৰ কাৰণে ৱৰ্কাৰ্ছবোৰে কি ফেচ কৰি আছে তো এনেকুৱা মোক কুৱেশ্যন মানে বহুত টাইম লৈছিলে মানে ডিষ্ট্ৰিক্ট আৰু কাৰেণ্ট এফেয়াৰ্ছৰ
আৰু মোৰ PhD ৰিলেটেড টপিক সেইটো এণ্টাৰ মোৰ PhD ইণ্টাৰভিউটো লৈ লৈছিলে মানে সো এটা ইম্পৰ্টেন্ট মানে আমাৰ নিজৰ ডিস্ট্ৰিক্টত যদি কিবা ইন্ডাষ্ট্ৰি আছে হয়তো তুমি টেকনিক্যাল ব্যাকগ্ৰাউণ্ডৰ কাৰণে হয়তো ইন্ডাষ্ট্ৰি কথা সুধিছে হয় তো হেনেকে মই অকল ইন্ডাষ্ট্ৰি বুলি নহয় যি কালচাৰেল আইকন আছে বা কিবা ফেমাস ব্যক্তি সেইবিলাকৰ বিষয়ে সুধিব পাৰে জিওগ্ৰাফিকেল লোকেশন হওক সেই বস্তুখিনি মানে বহুত ভালকে চাই যাব লাগিব হয় ইন্টাৰভিউ কাৰণে এটা বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত এটা বস্তু আমাৰ এতিয়া বৰ্তমান সমাজত দেখা যায় যে তোমাৰ ফ্ৰেণ্ড সাৰ্কেলটো তুমি কেনেকৈ সিলেক্ট কৰিছা হয় আৰু তোমাৰ মানে থাকা যেটো তুমি যে হোষ্টেলত আছা হয় হোষ্টেলত তুমি এই এনভায়ৰনমেন্টটো তুমি কেনেকৈ ক্ৰিয়েট কৰিছা যে এনভায়ৰনমেন্টটো তোমাক সাপোৰ্ট কৰিছে নে নাই তুমি আইসোলেট হৈ পেলাই আছা নে কেনেকৈ নিজক মানে ইমান দীঘলীয়া প্ৰচেছটোৰ কাৰণে তুমি প্ৰিপাৰেচন কৰিলা মই নিশ্চয় মই হোষ্টেলক থেংকফুলে ক'ব লাগিব কাৰণ মই যেতিয়া প্ৰিপাৰেচন কৰো তেওঁ কোনো ডিস্টাৰ্ব দিব নাহে মানে ৰুমত কেতিয়াবা আহিলে যদি গম পাই যে মই ষ্টাডি কৰি আছো ওকে ঠিক আছে মই পিছত এনেকৈ গুচি যায় আৰু মোৰ ফ্ৰেণ্ড চাৰ্কেলটো এনেকুৱা যে যদি মই কেতিয়াবা পঢ়া নাই কেতিয়াবা ভাবি লওক মই এনে বাহিৰত দেখা পালে চাহ খাই আছো দেৰিকে হ'ল মোৰ ফ্ৰেণ্ডছ কেইটাই নিজে কয় তই আজি নপঢ় নেকি যা হোষ্টেল যা পঢ় দেখিছানে ফ্ৰেণ্ড চাৰ্কেলটো কিমান ইম্পৰ্টেণ্ট হয় চ' এইটো ক্ষেত্ৰত মানে মই বহুত লাকি বুলি ভাবো মোৰ হোষ্টেল বুলি নহয় মোৰ যোনবোৰ ঘৰৰ ফ্ৰেণ্ডছো আছে তেওঁলোকৰ কিন্তু বহুত অৱদান আছে মই যেতিয়া ঘৰত যাওঁ হোষ্টেলত তেওঁলোকে মই সুধি থাকে প্ৰিপাৰেচন কেনেকুৱা কি কৰি আছো চ' এইটো ক্ষেত্ৰত মানে মই নিজকে লাকি বুলিয়ে ক'ব লাগিব কাৰণ সেইখিনি এটা ফৰ্চ আনে যে সবেই মোক কৈছে মই কিয় হয় কিন্তু মানে এদিন নহয় মই বহুত বাৰ হৈছে ইণ্টাৰভিউৰ আগতে মানে মোৰ ফ্ৰেণ্ডছ আহি পেলাই কৈছে কি পঢ়া নাই এনেকুৱা পেপাৰ কৰা নাই যা ৰুমত যা এনেকৈ মানে বহুত বাৰ হৈছে সেইটো সঁচাকে তুমি বহুতখিনি থেংকফুল বুলি ক'ব লাগিব বহুত ভাগ্যৱান মানে ক'ব গ'লে কাৰণ মই এনেকুৱাও দেখিছো যে মানে ল'ৰা ছোৱালীয়ে উপায় নাপায় মানে গৈ পেলাই ক্লাছৰুমত ৰাতি গৈ পেলাই পঢ়েগে মানে হোষ্টেলত পঢ়া এনভায়ৰনমেন্ট নাই তো সেইটো তোমাৰ কাৰণে আমাৰ হোষ্টেলত কিন্তু মোৰ নিজৰ হোষ্টেলত কিন্তু এইটো ফেচিলিটি মানে আছে ভাল এনভায়ৰনমেন্ট বহুত ভাল এনভায়ৰনমেন্ট আৰু মানে এনকাৰেজ কৰে মানে যে আপুনি কথাটো দিয়ে যেতিয়া তাক কোনো ডিস্টাৰ্ব নকৰে যিকোনো ক্ষেত্ৰত আপোনাৰ মানে এনেকে হ'ব নালাগে যে আপুনি যোনটো এক্টিভিটি কৰি আছে সেইটো বেলেগত ডিস্টাৰ্ব হওক মনে পঢ়ি থাকক গান বাজনা মানে এনেকে নহয় যে 12টালৈকে আপুনি কিবা আড্ডা মাৰি আছে এনেকে বেলেগত ডিস্টাৰ্ব নিজৰ ডোমেইনত থাকি পেলাই প্ৰিপাৰেচন কৰক এতিয়া এটা এনভায়ৰনমেন্ট ক্ৰিয়েট হৈ যায় স্পেচিয়েলি মোৰ হোষ্টেলত আচ্ছা আৰু এটা এইটো টপিক মানে বহুত সেনচিটিভ টপিক হয় মানে আমাৰ মিডিয়াম অফ এডুকেশ্যন এতিয়া কোনোবা এটা ধৰা বেংগলী মিডিয়ামত পঢ়িছে কোনোবা এটা ষ্টুডেণ্ট ধৰা বড়ো মিডিয়ামত পঢ়িছে কোনোবা এজন অসমীয়া মিডিয়ামত পঢ়িছে কোনোবা এজন ইংলিছ মিডিয়ামত পঢ়িছে কিন্তু এতিয়া আমাৰ প্ৰভিজনটো আছে যে অসমীয়া আৰু ইংলিছত মেইনছ লিখিব পাৰে কিন্তু এইটো বহুত ডিপলি ভাবা নেকি যে মানে এইটো মেটাৰ কৰে মানে বি লেংগুৱেজটো এৰিয়া হিচাপে থাকে নেকি বাৰু মই এনেকেতো নাভাবো কাৰণ এজন ব্যক্তিয়ে ক্লাছ 10 লৈকে ইংলিছটো এটা বেসিক ইংলিছ হৈ যায় যদি ইংলিছত দিব হৈ যায় আপোনাৰ কোনো হাইফাই ইংলিছ নালাগে নৰ্মেল যোনটো কনভাৰচেশ্যন ইংলিছ হয় সেইটোৱে লিখিব লাগে তো সেইটো হৈ যায় যদি আপুনি আছামিছ মিডিয়ামত পঢ়িছে তো আপোনাৰ আছামিছ মিডিয়ামটো এতিয়া এভেইলেবল আছে মেইনছ এতিয়া আছামিছতো হয় আৰু মই ভাবো যে কিছুমান যোনবোৰ কিতাপ হয় কিন্তু আছামিছতে বেছি ভালকৈ থাকে নেকি কিন্তু হিষ্টৰিকেল বুক যদি আপুনি সোর্স যদি কয় হিষ্টৰিকেল সোর্স অসমীয়াতে পোৱা যায় 17 18 19 সেঞ্চুৰী যদি কিছুমান বুক থাকে এইবিলাক অসমীয়াতে আছে পিছত ট্ৰান্সলেট হৈ ইংলিছত আহিছে তো কিছুমান ক্ষেত্ৰত মানে ৰিজনেল লেংগুৱেজৰ এডভান্টেজ থাকে এতিয়া বিশেষকৈ জি পেপাৰ 5 খনৰ কাৰণে হয় এতিয়া মই অসমৰ বস্তু বহুত লাগিব মানে হয় তো ইমানখিনি বস্তু কিন্তু এতিয়া ইংলিছত উপলব্ধ নহয় নহব পাৰে হয় তো এতিয়া টংখঙীয়া বুৰঞ্জী বা যিখিনি বুৰঞ্জীমূলক কিতাপ আছে এতিয়া মেজৰ কিন্তু বস্তুখিনি অসমীয়াত আছে সেইখিনি এতিয়া অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি এডভান্টেজ হ'ব গতিকে এনেকুৱা নহয় যে মই গোটেই বস্তুটো ডিসএডভান্টেজ বুলি ভাবি পেলাই দূৰত থৈ দিম যিখিনি মই পাৰো মই সেইখিনি কৰি পেলাই মই আগবাঢ়ি হয় এইটো হয় কিন্তু তো নেক্সট যদি কোনোবাই ভাবে যে মই সেলফ ষ্টাডি কৰিম মোৰ এতিয়া বৰ্তমান মই ইমান এটা ডাঙৰ এমাউণ্ট দি পেলাই মই মেটেৰিয়েল ল'ব নোৱাৰো যে মই ভাবিছো যে ওভাৰঅল মই গোটেই সিলেবাসটো জানি ললো আৰু মই কি কি কিতাপ মেইন মেজৰ কিতাপ লাগে মই জানি ললো মই গ্ৰেজুৱেলি অলপকে পঢ়ি যাম তো সেই প্ৰচেছটোত মানে মই কেনেকৈ আগবাঢ়িব লাগিব সব যিকোনো এক্সাম আপুনি কোচিং লৈছে লোৱা নাই কোচিং মেটেৰিয়েল লৈছে বা আপুনি সেলফ ষ্টাডি কৰি আছে মেইন কথা হ'ল ৰিভিজন আপুনি কোচিং যদি লৈছে কোচিং নোটছ কিমানবাৰ ৰিভিজন কৰিছে আৰু আপোনাৰ যদি কিতাপ এক্সট্ৰাকে যদি কিতাপ লৈ পঢ়ি আছে কিমানবাৰ ৰিভাইজ কৰিছে চ' এইটো কোনো এটা ডিফাৰেঞ্চ নহয় মোৰ হিচাপত জাষ্ট আপোনাৰ ষ্টাৰ্টিঙত যদি আপুনি ষ্টেণ্ডাৰ্ড বুকছ লৈ পঢ়ি আছে আপুনি নিজে
মানে নিজেকে আমি নোটছ অলপ বনাব লাগিব পাৰে কিন্তু সেইখিনিয়ে যথেষ্ট মোৰ হিচাপত আৰু যদি ফাৰ্ষ্ট যদি মই এক্সাম্পল দিওঁ আপোনাৰ এখন ষ্টেণ্ডাৰ্ড বুক ল'লে তাত আপুনি পেঞ্চিল বা মাৰ্কাৰ দি হাইলাইট কৰি গ'ল হাইলাইট কৰি যদি সেম হাইলাইট খিনি আপুনি বাৰে বাৰে পঢ়ি থাকে 4-5 বাৰ প্ৰিলিমছৰ আগত 4-5 বাৰ পঢ়িলে সেইখিনি আপুনি মেইনছত এনচাৰত মানে সেই বস্তুখিনি ইনকৰ্পৰেট কৰিলে তো মানে অল্টিমেটলি আপোনাৰ আহিয়ে যাব এইটো সো সোর্স আপনি কোচিং লৈছে কোচিং লোৱা নাই কোচিং লোৱা কিছুমান ক্ষেত্ৰত আপোনাৰ ইজি হ'ব পাৰে আপনি যদি কোচিং নলৱাকে প্ৰিপাৰেচন কৰিছে সেইটো আপোনাৰ কাৰণে হৈ যাব পাৰে এইটো মেইন কথা হ'ল আপোনাৰ যে ষ্টুডেণ্টজনে ৰিগাৰাছলি পঢ়ি আছে নে নাই ৰিভিজন দি আছে নে নাই আৰু অনেষ্টলি কৰি আছে নে নাই বস্তুবোৰ এতিয়া মানে অকমান কেতিয়াবা এটা পইণ্ট আহি যায় যে ডাটা পেকটো শেষ হৈ গ'ল ইণ্টাৰনেট ফেচিলিটিটোৰ ওপৰত কথা আহে মানে তো তেতিয়াতো মানে অপচনো নাই এতিয়া আপুনি যদি ষ্টেণ্ডাৰ্ড বুকো ফলো কৰিছে বা নৰ্মেল কিবা মেটেৰিয়েল লৈও ফলো কৰিছে সো কিবা না কিবা এটা চাবৰ কাৰণে আপোনাক ইণ্টাৰনেটত মানে চাৰ্চ কৰিবই লাগে তো এতিয়াতো আপুনি দেখিব গ'লে ভিলেজ গাঁওবোৰ হওক বা আমাৰ টাউন চবতে ইণ্টাৰনেট পেক আছে ইণ্টাৰনেট ফেচিলিটি আছে তো স্মাৰ্টফোনটো চবৰে আছে সো এইটো মেনেজ হৈ যায় আৰু বেছি তো আপোনাৰ নালাগে গুগল চাৰ্চ কৰিব লাগে এনেকুৱা হ'ব লাগিব যে কমপ্লিটলি মই মোবাইলটোৰ পৰাই নপঢ়ো নাই হয় 60% মান মই কিতাপৰ পৰা পঢ়িলো বা অলপ পোৰ্চন যেতিয়া লাগে মোবাইলটো সেইটো হিতে মানে মোবাইলৰ সোর্সটো আপুনি এটা সাপ্লিমেন্টারি মেটেৰিয়েল হিচাপে ল'ব লাগিব মেইনটো আপোনাৰ সোর্সতে হওক যি সোর্সৰ পৰা পঢ়িছে এইটোৱে হ'ব কিন্তু কেতিয়াবা যদি ডাটাটো ভাবি লওক কোনোবাখন কিতাপত আপোনাৰ 2010 ত ডাটা দি আছে 2024 ত ডাটা বেলেগ হ'ব পাৰে সেইটো আপুনি গুগল কৰি পেলাই তাতে কাটি পেলাই লিখিব পাৰে কিন্তু আপোনাৰ মেইন সোর্স মানে সেইটো যোনটো পঢ়ি আছে এইটোৱে হ'ব আৰু মই এটাও আপোনাক মই ক'ব বিচাৰো যে সোর্স এটা ফলো কৰক এনেকে নহয় যে হিষ্ট্ৰী ললে 3খন হিষ্ট্ৰী মিডিয়েবল হিষ্ট্ৰী 3খন কিতাপ ললে পলিটিত আপুনি লক্ষ্মীকান্ত ললে বেলেগ ললে ডিডি বাসু ললে দুখন পঢ়িলে আপুনি মানে কনফিউজ হৈ যাব এখনতে ষ্টিক থাকক সেম বস্তুৱে থাকে এখনতে ষ্টিক বাৰে বাৰে ৰিভাইজ কৰক 3-4 বাৰ প্ৰিলিমছৰ আগত ৰিভাইজ কৰি যাওক মেইনছৰ আগতো সেম বস্তুৱে যদি সেম সোর্সে ফলো কৰি আছে তো আপোনাৰ এইটো বস্তুবোৰ মনত থাকি যাব সেম বস্তু দুটা বেলেগ বেলেগ সোর্সৰ পৰা পঢ়িলে আপুনি কনফিউজ হৈ যাব আৰু পিছত এইটো সময় নষ্ট হ'ব এতিয়া আমি ডিসকাস কৰিম মানে যেহেতু তুমি পিএইচডি ৰিসেন্টলি থেসিস সাবমিট কৰিলা হয় তো এইটো পিএইচডি জাৰ্নিটো তুমি এতিয়া আমি বহুত লাইটলি তো ল'ব নোৱাৰো পিএইচডি টো যে এইটো বহুত সহজ আছিল কাৰণে তুমি একেলে সময় দিলা কাৰণ তুমি প্ৰথমতে কোৰ্স অফ কৰিছা প্লেন অফ ৰিসাৰ্চ দিছা এভৰি সেমিষ্টাৰ প্ৰগ্ৰেছ দিব লাগিব তাৰপিছত প্ৰি থেসিস হয় তুমি থেসিস লিখাটো এটা দীঘলীয়া প্ৰসেস হয় তাৰ মাজতে পেপাৰ পাব্লিকেশনৰ কথা আহে কনফাৰেন্স পাব্লিকেশনৰ কথা আহে বা সেইখিনি পাছত থেসিস লিখি থেসিসও সাবমিট কৰিলা তো হেতু মানে ক'ব গ'লে আমাৰ সমাজত মানে এতিয়া হায়াৰ এডুকেশনে কৈ আছে যে আমাক ৰিসাৰ্চ হলে আমি ল'ৰা-ছোৱালীখিনি আনিব লাগে আৰু তুমি এই ফেজটো তুমি পাৰ কৰিলা হয় আৰু এটো এটা দীঘলীয়া প্ৰসেস তাৰ মাজতে তুমি প্যাৰেলালি এই ডাঙৰ এক্সামটো দুবাৰ দিলা দুবাৰ মেইনছ লিখিছা দুবাৰ ইন্টাৰভিউ ফেস কৰিছা আৰু সৌভাগ্যক্ৰমে এবাৰ তোমাৰ ক্লিয়াৰ হৈ গৈছে হয় তো এইটো প্ৰসেছত মানে তুমি কেনেকে চ্যালেঞ্জখিনি ফেস কৰিছা মানে একেলগে প্যাৰেলালি কেনেকে লৈ যাব পাৰিছা যে পিএইচডি হৈ গ'ল আৰু এতিয়া কাইলে মানে ডক্টৰ বিশ্বজিৎ দাস আৰু একেলে পিএইচডি অফিচাৰ হয় এটা ডাঙৰ বস্তু কিন্তু ডাঙৰ এচিভমেন্ট ক'ব গ'লে তোমাৰ একেলগে এক গুলিত দুই চিকাৰ মানে ক'ব গ'লে ডক্টৰেট ডিগ্ৰী প্লাস এপিএসসি অফিচাৰ ক'ব গ'লে সব মই যেতিয়া ফাৰ্স্ট প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছিলো সেই বছৰটোত মানে এক্সাম হোৱা নাছিলে তো মই তেতিয়া কি কৰিছিলো দিনৰ ভাগটো মই পিএইচডি কাম কৰিছিলো ৰাতিপুৱা ভাবি লওক 9:30 to 5:30 এনেকে আহি পেলাই কিন্তু ইভিনিং মই এভৰি ইভিনিং মই 2-3 আৱাৰ্ছ কে জাৰ্নিটো ষ্টাৰ্ট কৰিছিলো ফাৰ্স্ট পঢ়া তেনেকে মোৰ এবছৰমান হৈ গৈছিলে 1.5 বছৰৰ প্ৰিপাৰেচন এনেকে হৈ গৈছিলে পিছত যেতিয়া সিসি 2022 যেতিয়া নটিচ ওলালে তেতিয়া মানে কি কৰিছিলো প্ৰিলিমছ হৈছিলে মাৰ্চত তো মই হেতু সেমিষ্টাৰৰ কাৰণে যিমান কাম থাকে ফেব্ৰুৱাৰী এন্ডিংলৈকে মানে কৰিবলৈ ট্ৰাই কৰিছো মেজৰিটি অফ দা কাম ফেব্ৰুৱাৰী এন্ডিং কৰি মাৰ্চৰ 20 দিন মানে মই অলপ এপিএসসি পিনে মানে সিভিল সাৰ্ভিসৰ পিনে অলপ মানে মই বেছি টাইম দিয়া হ'ল তেনেকৈ মোৰ প্ৰিলিমছটো ক্লিয়াৰ হ'ল আৰু আমাৰ কি হয় একচুয়ালি মেইনছটো জুলাইত হয় আৰু আমাৰ পিএইচডি সেমিষ্টাৰ প্ৰগ্ৰেছ মেত হয় তো মেলৈকে মই সেমিষ্টাৰৰ গোটেই কামটো কৰি প্ৰগ্ৰেছটো দিলো এই মেৰ এন্ডিংত মানে হয় মেৰ এন্ডিংৰ পৰা জুলাই যেতিয়ালৈকে মানে এক্সামটো নহয় মেইনছ নহয় সেই সময়ছোৱাত মানে মই অকল এপিএসসি কাৰণে পঢ়িছিলো যেহেতু মেট আমাৰ পিএইচডি প্ৰগ্ৰেছটো হৈ গ'ল মই পিএইচডি কাম সেইটো সেমিষ্টাৰৰ কাৰণে মই দেখালো প্ৰগ্ৰেছ দেখালো
তাৰে পিছত এই 1.5 মাহৰ কাৰণে মই মানে কমপ্লিটলি মেইনছ অৰিয়েণ্টেড মানে প্ৰিপেৰেশ্যন হৈ গৈছে তো তেনেকে মেনেজ কৰিছো আৰু মেনেজ হৈ যায় মানে কৰিব বিচাৰিলে হৈ যায় কৰিবই লাগিব আৰু মানে হয়তো এইখিনি সাপোৰ্টও পাইছা চাগে তুমি হয় ডেফিনেটলি মই নিজৰ ডিপাৰ্টমেণ্টৰ পৰা সাপোৰ্ট পাইছো মোৰ নিজৰ পিজি সুপাৰভাইজাৰৰ মানে মোক ছাৰে মাজে সুধি থাকে কেনেকুৱা চলি আছে প্ৰিপেৰেশ্যন মেইনছৰ আগতে মানে এইবাৰ প্ৰিপেৰেশ্যন চলি ভাল কৰি আছে নে নাই কিমান কি হ'ল মানে এইটো ছাৰৰ পৰা মই বহুত হেল্প পাইছো বুলি মই ক'ব লাগিব মই মানে আমাৰ ক'ব গ'লে তুমি ভাল ফ্ৰেণ্ড চাৰ্কেল পাইছা হোষ্টেলৰ ভাল এনভাইৰনমেণ্ট পাইছা ডিপাৰ্টমেণ্টৰ পৰাও যিখিনি সন্মুখ সাপোৰ্ট পাইছা সুপাৰভাইজাৰ ছাৰৰ পৰাও সাপোৰ্ট পাইছা বহুত সাপোৰ্ট আছে ছাৰে যিহেতু সুধিছে তোমাৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকুৱা সেইটো মানে মই এবাৰ নহয় মানে এইটো ফিলিমছৰ আগতো সুধে ছাৰে বেঞ্চৰ আগত ইণ্টাৰভিউৰ আগতো মানে যেতিয়াই লগ পাই মানে পিজি আপডেটো লয় প্লাছ মানে কেনেকুৱা চলি আছে প্ৰিপেৰেশ্যন ইণ্টাৰভিউ কেতিয়াবা ইণ্টাৰভিউ প্ৰিপেৰেশ্যন হৈ আছে নে মক টেষ্ট দিলে নে নাই এনেকৈ মানে ছাৰে সুধি আছিলে কিন্তু এইটো মানে এটা পইণ্ট আছে মানে the way you do one thing the way you do everything মানে বস্তুখিনি সব বস্তু কেনেকৈ লিংক আছে যিটো মেথডেৰে তেওঁ প্ৰিপেৰেশ্যন কৰিছিলে টাইম মেনেজমেণ্টৰ কথা তেনেকৈ PhD বেলেঞ্চ খিনিও কৰিছে যে প্ৰগ্ৰেছ আছে কাৰণে মই এইখিনি কৰি লওঁ প্ৰিলিমছ আছে কাৰণে মই সেইখিনি কৰি লওঁ তো এইখিনি হ'ল মেনেজমেণ্ট হয় সেইটো হয় মই PhD মানে এনেকুৱা নহয় যে মই PhD প্ৰিপেৰেশ্যন কৰি PhD বাদ দিব এইটো ৰেছপনচিবিলিটি হয় মোক PhD এটা সুযোগ দিছে মই এতিয়া ইউনিভাৰ্চিটিত আহি পেলাই PhD কৰা মই এৰিলেতো নহ'ব মেইনটেইন কৰিব মানে মই ট্ৰাই কৰিছিলোঁ আৰু কৰা বুলি মই ভাবোঁ আৰু কৰিব পাৰিছোঁ বুলি ভাবোঁ আৰু মানে দাদা এজনে মাজতে মোক কৈছিলে যে এই এফৰ্টখিনিয়ে মানে পিছলৈ বহুত কামত দিয়ে মানে কৈছে তেখেতৰ আণ্ডাৰত বৰ্তমান 100 মানে ক'লে কাম কৰি আছে মোক কৈছিলে ৰাজকুমাৰ PhD-টো কিন্তু মানে লাইটলি নল'বা সি যিখিনি এফৰ্ট কণ্টিনিউৱাছ এফৰ্টখিনি থাকে সেইখিনি তোমাক ইমানখিনি কেপেবল কৰি দিয়ে তুমি 100-200 মানুহক তুমি হেণ্ডেল কৰিব পাৰা তো তেখেতৰ আণ্ডাৰত মানে এতিয়া বহুতখিনি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে তেওঁ মোক কৈছিলে যে ৰাজকুমাৰ মই সেইখিনি চেলেঞ্জ সেইখিনি সময়ত ফেচ কৰিছোঁ কাৰণে এতিয়া মই 100জন মানুহক মেনেজ কৰিব পাৰিছোঁ তেখেতো তেজপুৰ ইউনিভাৰ্চিটিৰ পৰাই কৰা মেকানিকেলত কৰা আমাৰ চিনিয়ৰ হয় অকণমান এতিয়া নেক্সট তুমি এটা বস্তু কোৱা যে ফ্ৰী টাইমখিনি কেনেকৈ পাৰ কৰা ফ্ৰী টাইম বুলি মই কৈছিলোঁ আপোনাক যে মই ফুটবল চাই ফ্ৰী টাইম পাছ কৰোঁ নহ'লে মই যেতিয়া মানে একো নকৰোঁ মই ফুটবলৰে পডকাষ্টবোৰ শুনো কিবা ভিডিঅ' চালে হাইলাইটবোৰ চাই লওঁ ছ'চিয়েল মিডিয়া স্ক্ৰল কৰোঁ তেনেকৈ মই কটাইছিলোঁ আৰু কেতিয়াবা যদি একদম মানে মন নাই আৰু তেতিয়া উপায়তো নাই অলপ বাহিৰত গ'লো অলপ ক'ৰবাত ঘূৰি আহিলোঁ কিন্তু এইটো ৰেগুলাৰলি নাছিলে এইটো বহুত কম আৰু এতিয়া তুমিতো প্ৰায় তেজপুৰত যথেষ্ট দিন আছা এমটেকৰ টাইমৰ পৰা এমটেক কৰিলা নেক্সট PhD কৰিলা তেজপুৰৰ পৰিৱেশতে তুমি ইমান ডাঙৰ এটা এক্সাম ক্লিয়াৰ কৰিলা তো এতিয়া তেজপুৰৰ ওপৰত তোমাৰ মানে ভিউ কেনেকুৱা তেজপুৰখন কেনেকুৱা তোমাৰ লাগিল মানে তেজপুৰ বুলি ক'লে এতিয়া মোৰ ছেকেণ্ড হোম যেনে হৈ গৈছে এতিয়া মোৰ ঘৰৰ ইমান এৰিয়া চিনি নাপাওঁ যে মই তেজপুৰত চিনি পোৱা হ'লো নিশ্চয় মই তেজপুৰক মই ধন্যবাদ ক'ব লাগিব এজ এ প্লেচ মানে বহুত বস্তু শিকালে বহুত চাব লগা জেগাও আছে চ' যোনবোৰ এক্সপেৰিয়েঞ্চ আছে তেজপুৰ দেখা নাই আহক মই আপুনি চাইজৰ হিষ্টৰিকেল প্লেচ বহুত আছে শিকিবলগীয়া বহুত মানে ইয়াতে জেগা আছে যোনটো মানে বাহিৰৰ মানুহে ইমান গম নাপায় চ' এজ এ প্লেচ মানে মই ক'বলৈ গ'লে চোৱা জেগা বহুত আছে শিকিবলগীয়া জেগা বহুত আছে আৰু মানুহবোৰ বহুত কৰ্ডিয়েল হয় বহুত ফ্ৰেণ্ডলি মানুহ হয় চ' মই তেজপুৰক বহুত থেংক ইউ বুলিয়ে ক'ব লাগিব মই এজন মানুহক লগ পাইছিলো 2018 মানত তেখেতে মানে APDCL-ৰ এজন ডাঙৰ পজিশ্যনত থকা ব্যক্তি তেখেতে মানে মোক ক'লে আমাক কৈছিলে আৰু যে অসমৰ চব জেগাত কাম কৰিছো কিন্তু তেজপুৰৰ নিচিনা জেগা মানে পোৱা নাই মানে মানুহখিনি পিচফুল হয় আৰু এনভাইৰনমেণ্টটো বহুত বেলেগ বহুত পিচফুল আৰু হয়তো তুমি ফিল কৰিছা চাগে প্ৰিপেৰেশ্যনৰ সময়খিনিতো বিশেষকৈ ইউনিভাৰ্চিটি পৰিৱেশটোতো বেলেগেই বাৰু তাৰ উপৰি অভাৰঅল তুমি চাবাচোন চিটি এৰিয়াটো তুমি বহুত বেছি হুলস্থুল নাপায় হয় কম জেগাতে চব বস্তু পোৱা যায় আৰু মানে পিচফুল হয় আৰু মানুহখিনি মানে লিভিং অফ ষ্টেণ্ডাৰ্ডটো মানে হাই ক'ব হয় বহুত ধুনীয়াকে থাকে ক'ব গ'লে এতিয়া বাৰু তোমাৰ পৰা বহুতখিনি শুনিলো এতিয়া মই দুটামান পইণ্ট এড কৰিম যিটোৱে মানে তোমাৰ কেৰেক্টাৰিষ্টিক্সটো অলপ ৰিফ্লেক্ট কৰে তো আমি মানে প্ৰায় ক'ব গ'লে ইউনিভাৰ্চিটিত আমি ইভিনিং ৱাক কৰোঁ মেইনছ এক্সামৰ ওচৰে পাজৰে তো এদিন মানে মোৰ এটা বস্তু মনত আছে আমি মানে ডিছকাছ কৰি আছো যে ফ্লটিং চলাৰ পেনেল বহাইছে
তেতিয়া মানে মই কৈছো যে মৰিগাঁৱত বহাইছে তো তেওঁ কৈছে মৰিগাঁৱৰ ভুৰবন্ধাত বহাইছে তো ডিফাৰেন্সটো চাব দেই বস্তুটো মই কৈছো 10 কিলোৱাট তেওঁ কৈছে 10.5 কিলোৱাট তো সেই বস্তুটোত মানে গম পোৱা যায় মানে প্ৰিপাৰেচন লেভেলটো মই পঢ়িছো তেওঁ পঢ়িছে কিন্তু তেওঁ স্পেচিফিক পুৰা একদম যে মৰিগাঁও নহয় দাদা মৰিগাঁৱৰ কিন্তু ভুৰবন্ধা গাঁও পঞ্চায়ত সেই সেনেকুৱা ধৰণৰ বস্তুটো মাইণ্ডছেটটো বা প্ৰিপাৰেচন লেভেলটো সেইটো লেভেল হ'ব লাগিব হয় একদম স্পেচিফিক হ'ব লাগিব আৰু মই কৈছো এপ্ৰক্সিমেট কৈছো 10 কিলোৱাট তেওঁ কৈছে 10.5 কিলোৱাট তো সেইটোৰ পৰা গম পোৱা যায় মানে লেভেল অফ প্ৰিপাৰেচনটো আমি সবেই পঢ়ো এক্সামটোৰ কাৰণে কিন্তু এতিয়া সেইজনেহে সেই লিষ্টখনত থাকিব যাৰ মানে লেভেল অফ প্ৰিপাৰেচনটো বহুত বেছিকে হাই এইটো কম্পিটিশনটো আপোনাৰ যেটা আপুনি ক'লে এইটো ৰিজেকশন কম্পিটিশন হয় আপুনি এনেকে নহয় যে যেনেকে আমি নৰ্মেল গ্ৰেজুৱেচন লেভেলত 30% পাস মাৰ্কস পালে পাস 30% মাৰ্কস পালে আপুনি ফেল হ'ব পাৰে পাস হ'ব পাৰে কিন্তু ডিপেন্ড কৰিব আপোনাৰ মানে বেলেগ ক্যান্ডিডেটস বোৰে কেনেকা কৰিছে সো আপুনি যিমান পাৰে আন ক্যান্ডিডেটসকে নিজকে ইমপ্ৰুভ কৰিবলৈ ট্ৰাই কৰক যিমান পাৰে ডাটা ভৰাওক ৰিভাইজ কৰি থাকিব লাগিব কিন্তু বস্তুবোৰ উইদাউট ৰিভিজন পাহৰি যাব ডেফিনেটলি পাহৰিব 4-5 বা যিমান পাৰে এক্সামৰ আগত ৰিভাইজ কৰি যাব লাগিব আৰু এই কমপ্লিট জাৰ্নিটোত আমি নিজকে মেন্টালি ফিজিক্যালি হেলদি ৰাখাটো বহুত দৰকাৰী ৰাজকুমাৰ দাই নিজে ক'লে ইভিনিং মই ৰাজকুমাৰ দাই ৱাক কৰিছিলো বহুত দিন ৱাক কৰিলো আমি এনেকে সো এইটো এটা ৰিলেক্সিং এটা এটমস্ফিয়াৰ এটা আনে অলপ নিজে ফ্ৰী মাইণ্ডেড হ'ব পাৰি বাহিৰত চাহটো খাই অলপ আৰু ৰুমত গৈ পেলাই এটা ফ্ৰেছনেছ এটা আহি যায় সো তেনেকে আপুনি যোনটো বস্তু আপুনি ভাল পায় যদি জিম কৰে জিমত যাওক ৱাকিং কৰি পাই ভাল পায় ৱাকিং ফুটবল ক্ৰিকেট যদি খেলে যেনেকে আপুনি ভাল পায় এইটো অলপ মানে টাইম ডিউৰেশ্যনত মেইনটেইন কৰিলে ভাল হয় তো সেইখিনি আমি ডিসকাস কৰিলে বহুত ভাল লাগিলে ডিসকাস কৰি বহুতখিনি কথা আমাৰ হয়তো ফলোৱাৰ্স খিনিয়ে গম পালে কেনেকুৱা ধৰণেৰে আমি প্ৰিপাৰেচন কৰিব লাগিব এক্সামটোৰ কাৰণে আৰু আমি একদম পাৰ্টিকুলাৰ স্পেচিফিক কিছুমান পইণ্ট ডিসকাস কৰিলো যে প্ৰিলিমছৰ কাৰণে কেনেকে CSAT খন কেনেকে আমি কভাৰ কৰিব লাগিব নেক্সট মেইনছৰ আমি স্পেচিফিক এছে ৰাইটিং কেনেকে অসমৰ কাৰণে কেনেকে বাকি এনসাৰ ৰাইটিংৰ মেইন পইণ্টছ বিলাক কেনেকুৱা হ'ব লাগে পিক্টোৰিয়েল ৰিপ্ৰেজেন্টেশন গ্ৰাফিক্যাল ৰিপ্ৰেজেন্টেশন হিলাক আমাক লাগিব নেক্সট আমি ইন্টাৰভিউ কাৰণে কাৰেন্ট এফেয়াৰ্স প্লাস নিজৰ ডিস্ট্ৰিক্টৰ ইনফৰমেশন খিনি আৰু হবিৰ লগত ৰিলেটেড এটা হবি মানে মই এটা নরমাল ব্লাইন্ডলি মানে এটা ব্লাইন্ডলি নলব হয় ব্লাইন্ডলি হবি ললে আপুনি ফসি যাব তাতে আপোনাৰ ভাবিলে এনে ক'লে যে মই নভেল পঢ়ি ভাল পাওঁ মান হাজাৰ নভেল আছে আৰু আপোনাৰ যোনবোৰ পেনেলিষ্ট হয় বহুত এষ্টিম মানে নলেজেবল পাৰ্সন হয় হতে তো আপোনাৰ তাতে ধৰি দিব যদি একচুয়ালি আপোনাৰ হবি নভেল পঢ়া হয় নভেল পঢ়ক নভেল বুলি কক মোৰ যেটো মোৰ প্ৰিপাৰেচন কৰি গৈছিল মোৰ ফুটবল হবি হয় মোৰ টিমৰ ওপৰত মই বেসিক নলেজ আছে তবে মই চাই গৈছিল মানে এনেকা মোৰ লুপহোল এৰা নাই যে কোশ্চেন দিলে মই নোৱাৰিম হবিৰ ক্ষেত্ৰত আৰু তো যথেষ্ট মানে দীঘলীয়া প্ৰসেছত তেওঁ গুটিখিনি কথা আমাক ক'লে যে কেনেকে প্ৰিপাৰেচন কৰি তেওঁ প্ৰিলিমছ মেইনছ প্লাস ইন্টাৰভিউ তেখেতে ক্লিয়াৰ কৰিলে তো আশা কৰো সকলোৱে বহুতখিনি উপকৃত হ'ব ভিডিওটো চাই পেলাই আৰু বিশেষকৈ তেওঁ যথেষ্ট ভাগ্যৱান বুলি মই কম বিশেষকৈ হেনেকুৱা ফ্ৰেণ্ড সাৰ্কেল পাইছে হেনেকুৱা হোষ্টেল এনভায়ৰনমেন্ট পাইছে হেনেকুৱা ডিপাৰ্টমেন্ট পাইছে হেনেকুৱা সুপাৰভাইজাৰ পাইছে যে তেওঁ জাৰ্নিটোত মানে তেওঁ সাপোৰ্ট পাইছে হয় আৰু আমাৰ নিউ জেনাৰেশনে আগবাঢ়ি আহক এটা কম্পিটিটিভ এক্সামিনেশন আমি দূৰতে ভয় খাই থাকিব নালাগে ফেচ কৰিব লাগিব আৰু যেহেতু এটা কম্পিটিশন এনভায়ৰনমেন্ট হয় নিজক কিন্তু আমি আপলিফ্ট কৰিলেহে কিন্তু আমি সাৰ্ভাইভ কৰিব পাৰিম আৰু অকল ইউনিভাৰ্সিটি ডিগ্ৰীটো লোৱাত আমি গুৰুত্ব দিলে নহব এটা কম্পিটিটিভ এক্সাম আমি জিৰোৰ পৰা তাক ক্ৰেক কৰালৈকে সেই প্ৰসেসটোত আমি নিজক ভালকে পুৰা ষ্ট্ৰং কৰি ৰাখিব লাগিব আৰু ফেচ কৰিব লাগিব হয় সো এই মানে মই এটা আৰু বস্তু এড কৰিব বিচাৰো সো ৰাজকুমাৰ দাৰ মই ইউটিউব চেনেলটো মই বেছি দিন ফলো কৰা নাই হা সো মই যেতিয়া মই গম পালো মানে কন্টেন্টছবোৰ চালো মানে আপোনাৰ কন্টেন্টছবোৰ মানে বহুত এনৰিচিং কন্টেন্ট হয় সো এনেকে কন্টেন্ট আপুনি দি থাকক ফলোৱাৰ আহে নাহে এটা মানে নাভাবিব কন্টেন্ট ভাল হলে ডেফিনেটলি ফলোৱাৰ আহিব আৰু কন্টেন্টবোৰ ভালে হয় সো লাইক এণ্ড সাবস্ক্ৰাইব টু দিছ চেনেল থ্যাংক ইউ ধন্যবাদ ৰাজকুমাৰ দা ঠিক আছে কিন্তু আমি সমাপ্তি কৰিছো ভিডিওটো সকলোকে ধন্যবাদ